আজিৰ দিনতো হোমেন বৰগোহাঁই ছাৰ মই যদি কয় শ্ৰেষ্ঠ সাহিত্যিক কোন হোমেন বৰগোহাঁই শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কৈছিল যে মই যদি এনেকুৱা 10জন মই দীনদয়াল পাওঁ মই ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি মই সলনি কৰি দিম আমি যে আজি বিজেপি কৰিছোঁ এনেই বিজেপি কৰা নাই ইণ্টিগ্ৰেল হিউমেনিজম পঢ়িছোঁ কালচাৰেল নেশ্যনেলিজম পঢ়িছোঁ ভাৰতীয় জনতা পাৰ্টিৰ কি ফৰেন পলিচি আছে ভাৰতীয় জনতা পাৰ্টিৰ কি ডিফেন্স পলিচি আছে আমি 1954ত যেতিয়া ভাৰতীয় জনসংঘৰ নেশ্যনেল এক্সিকিউটিভ হৈছিল তাত ভাৰতে নিউক্লিয়াৰ মানে টেষ্ট কৰিব লাগে বুলি আমি প্ৰপ'জেল লৈছিলোঁ বিজেপি সংখ্যালঘু বিৰোধী মুছলিম বিৰোধী মই এবাৰ ভাষণ দি থাকোঁতে আমাৰ এজন মানুহে ক'লে যে আপোনালোকৰ এনেকুৱা ধৰণৰ সংখ্যালঘু বিৰোধী বুলি কথা আছে এগৰাকী ছোৱালী উঠিলে ইয়াছমিন কি নাম আছে কয় না বিজেপি সংখ্যালঘু বিৰোধী নহয় কৈছে কিহৰ কাৰণে জানে নাই যে মই BA ফাৰ্ষ্ট ইয়াৰত এবাৰ এডমিশ্যন লৈছোঁ মোৰ ঘৰৰ অৱস্থা অত্যন্ত বেয়া এনেতো মোক বিয়া দি দিলেহেঁতেন মাহঁতে কিন্তু মই এতিয়া পঢ়িব কিহৰ কাৰণে পাৰিছোঁ জানেনে এই নিযুত মইনা আঁচনিটো যে দিছে আমাৰ হিমন্ত বিশ্ব মামাই এই নিযুত মইনাত মই এতিয়া মাহেকত 1250 টকাকৈ পাওঁ অন্তত কিতাপখিনিতো মই এতিয়া হেৰি পাওঁৱে ফ্ৰী এডমিশ্যন হৈছে মই যিহেতু বিল' পভাৰ্টি লাইনৰ মই অহা যোৱা কলেজলৈ অহা যোৱাৰ যিটো মোৰ খৰচ মই মাহেকত 1250 টকাৰ পৰা মই উলিয়াম গতিকে এই 3-টায়াৰ গভৰ্ণমেণ্টে যিমানখিনি আমি কাম কৰিছোঁ মোৰ কাম বহুত ইজি হৈ আছে মানুহক মাজত খালি গৈ পেলাই নমস্কাৰ এটাহে দিব লগা হৈছে আৰু যিটো আজি গৈছোঁ মানুহে কৈছে আপুনি আকৌ নেক্সট আকৌ আহিব নালাগে জিকাৰ পিছত আহিব বা ইলেকশ্যনৰ পিছত বিহুত আহিব কাম হৈয়ে আছে চৰকাৰে বহুতখিনি কাম কৰিছে মানুহ খুব সুখী নিজৰ জাতিটোৰ প্ৰতি প্ৰবল স্বাভিমানী হ'ব লাগে নিজৰ মাতৃভাষাৰ প্ৰতি প্ৰবল স্বাভিমানী হ'ব লাগে যিমানেই আমি ইংলিছ হেৰিত নপঢ়োঁ কিয় ভাল নাই নিজৰ মাতৃভাষাটো জানিব লাগে নিজৰ মা শব্দটো ক'ব জানিব লাগে নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অনুৰণনৰ মজিয়ালে এগৰাকী অতিথিৰ সৈতে আমি আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছোহি বৰ্তমান সময়ত এইগৰাকী অতিথি অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ সকলোৰে বাবে কিন্তু অতিথিগৰাকীৰ লগত মই যেতিয়া মুখামুখি হৈছোঁ মই তেতিয়া তেখেতৰ বিষয়ে কি কথা পাতিম কোনটো বিষয়ে তেখেতৰ লগত কথা পাতিম অকণ মনৰ মাজত অকণ খেলি মেলি হৈছে তথাপিও আমাৰ সন্মানীয় অভ্যাগতগৰাকী খুব সুন্দৰ এটা ৰাজনৈতিক কেৰিয়াৰ আছে সেই কথাখিনি পাতিম তাৰোপৰি সমাজখনক লৈ তেখেতৰ এক বিস্তৃত কৰ্মভূমি আছে এক খুব সুন্দৰভাৱে চিন্তা কৰা খুব পৰিকল্পিত এখন সূচী আছে সেই কথাও পাতিম কথাখিনি পতাৰ আগতে মোৰ সন্মানীয় অভ্যাগতগৰাকীৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ তেখেত হৈছে দীপ্লৰঞ্জন শৰ্মা নমস্কাৰ বাইদেউ নমস্কাৰ মহাশয় বহুত দিনৰ ইচ্ছা আছিলে আপোনাক লগ পাবলৈ কিন্তু আপুনি ইমান ব্যস্ত তথাপিও যে আজি আপুনি আহিলে মই কৃতজ্ঞ থেংক ইউ আপুনিও নিমন্ত্ৰণ দিছে আৰু আপোনাৰ অনুষ্ঠানটো মই 2-এবাৰ চাইছোঁ মানে কলাসন্মত হয় মহাশয় প্ৰথম আপোনাক কেতিয়া দেখিছিলোঁ জানে আপুনি অতি তৎপৰতাৰে চামগুৰি সমষ্টিত আপুনি নিৰ্বাচনী যুঁজত আপুনি অৱতৰণ কৰিছিল সেই সময়ত আপোনাৰ তৎপৰতা খুব বেছি খুব দৃঢ়তাৰে আগবাঢ়িছিল মই তেতিয়া অনুভৱ কৰিছিলোঁ যে ইমান কম সময়ৰ ভিতৰতে এটা উপনিৰ্বাচনত এজন বলিষ্ঠ প্ৰাৰ্থীৰ বিপৰীতে
থিয় হ'বলৈ আগবাঢ়ি যোৱা সেই প্ৰাৰ্থীজনো নিশ্চয় অতি বলিষ্ঠ আৰু দৃঢ় হ'ব লাগিব আৰু সেই দৃঢ়তা আপুনি প্ৰতিপন্ন কৰিলে আৰু তাৰ পাছতে এগৰাকী বিধায়ক হিচাপে আপোনাৰ জীৱন আৰম্ভ হ'ল আৰু এতিয়াতো আপুনি অতি দক্ষতাৰে অতি যুঁজাৰু মনেৰে আগবাঢ়িছে মই সকলোকে নমস্কাৰ জনাইছোঁ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি পাৰ্টিৰ কাৰ্যকৰ্তা আমি যিটো পলিটিকেল পাৰ্টিৰ কাৰ্যকৰ্তা সেই পলিটিকেল পাৰ্টিত আমাক যিটো আদেশ দিয়ে আমি খুব লয়েল হৈ পেলাই আমি ডিচিপ্লিন হৈ কৰোঁ আমাৰ পলিটিকেল পাৰ্টিটো আমাক শিকায় যে সেলফ লাষ্ট পাৰ্টি ছেকেণ্ড এণ্ড নেশ্যন ফাৰ্ষ্ট কাণ্ট্ৰি ফাৰ্ষ্ট ব্যক্তিতকৈ সংগঠন ডাঙৰ সংগঠনতকৈ আদৰ্শ ডাঙৰ আৰু আদৰ্শতকৈ ৰাষ্ট্ৰ ডাঙৰ তো সেই সময়ত যেতিয়া মোক মানে আমাৰ নেতৃবৰ্গই কৈছিল মানে মুখ্যমন্ত্ৰী মহোদয় আদেশ আছিল পাৰ্টীৰ আদেশ আছিল যে চামগুৰিত গৈ নিৰ্বাচন খেলিব লাগে তো পাৰ্টীৰ নিৰ্দেশ আমি মানিছিলোঁ বহুতে সেই সময়ত সুধিছিল আৰু সেই সময়ত এইটো কথা খুব বিখ্যাত হৈছিল মোক সেই সময়ত মিডিয়াত যেতিয়া সুধিছিল যে আপুনি কিয় চামগুৰিত ইলেকশ্যন খেলিব আহে আমি জানো যে তাত সেই সময়ত ৰকিবুল হুছেইন নামেৰীয়া পুত্ৰই নিৰ্বাচন খেলিছিল তেওঁৰ কাৰণে এইটো এটা দুৰ্গ আছিল ডেম'গ্ৰাফি আমাৰ কাৰণে বহু সময়ত সুবিধাজনক নাছিল তো যেতিয়া কৈছিলে তেতিয়া মই এটা বাক্যই কৈছিলোঁ যে হাৰ্ডেষ্ট বেটেল গিভেন টু দ্য ষ্ট্ৰংগেষ্ট চলজাৰ মই মনত সেইটোৱে ভাবি লৈছিলোঁ হাৰ্ডেষ্ট বেটেল গিভেন টু দ্য ষ্ট্ৰংগেষ্ট চলজাৰ চামগুৰিবাসী ৰাইজে মোক এটা আইডেণ্টিটি দিলে আৰু সকলো কাৰ্যকৰ্তা চামগুৰিবাসী ৰাইজে মিলি পেলাই আমাক নিৰ্বাচনত বিজয়ী কৰাইছিল মই সদায় চিৰকৃতজ্ঞ মই চামগুৰিবাসীৰ প্ৰতি আমি ৰাজনীতিৰ কথা পাতিম তাৰোপৰি আপোনাৰ এটা পৃথক জীৱন আছে সেই পৃথক জীৱনটোৰ কথা পাতোঁ সেই যিটো পৃথক জীৱনৰ কথা কৈছোঁ তাত আপোনাৰ সাহিত্যৰ চৰ্চা দিশটো আছে সমাজ জীৱন আছে খেল আছে বা এজন অসমীয়া হিচাপে স্বাভিমানেৰে অসমীয়া জাতিটোক আগবঢ়াই লৈ যোৱাৰ পণ আছে হয় নিশ্চিতভাৱে হয় প্ৰথমতে যদি সাহিত্যৰ কথা কওঁ কেতিয়াবা এনেকুৱা লাগে ডক্টৰ APJ আব্দুল কালামৰ চিন্তাই তেওঁৰ কথাই তেওঁৰ মানৱীয় গুণবিলাকে আপোনাক প্ৰভাৱিত কৰিছে পূৰা কৰে ইনফেক্ট তেখেত মোৰ কাৰণে এজন আদৰ্শ ডক্টৰ APJ আব্দুল কালাম যেতিয়া BCom পাছ কৰিছিলোঁ তেতিয়া তেওঁ কিতাপখন পঢ়িছিলোঁ উইংছ অফ ফায়াৰ আৰু মই সঁচা কথা কওঁ আজিৰ দিনতো আমি ইমান বহুতে বেছি এক্সপাৰ্ট নহয় কিন্তু উইংছ অফ ফায়াৰখন পঢ়ি পেলাই অসমীয়া মিডিয়াত পঢ়া আছিলোঁ মই 50% বুজিছিলোঁ 50% বুজা নাছিলোঁ আৰু সেই সময়ত মোৰ কাৰণে সৌভাগ্য আছিল যে মই মোৰ কৰ্মজীৱনৰ আৰম্ভণিটো মোৰ মহাৰ এক ব্যৱসায়িক প্ৰতিষ্ঠান আছিল জ্যোতি প্ৰকাশন তো মই মহাৰ লগতে থাকি পেলাই মই কাম শিকিছিলোঁ আগশাৰী প্ৰকাশন প্ৰতিষ্ঠান হয় মোৰ জীৱনৰ এইটো এটা সৌভাগ্য প্ৰায় 15-16 বছৰ মই মহাৰ লগত থাকি পেলাই মই তাত কাম শিকিছিলোঁ আৰু সেই সময়তে মই কোন সাহিত্যিকক পোৱা নাছিলোঁ হোমেন বৰগোহাঁই ছাৰ ডক্টৰ হীৰেণ গোহাঁই ছাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ মামণি ৰয়ছম গোস্বামী বাইদেউ ডক্টৰ নবীন শৰ্মা ছাৰ ডক্টৰ প্ৰফুল্ল কটেকী ছাৰ ৰীতা চৌধুৰী বাইদেউৰ পৰা আৰম্ভ কৰি অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ পৰা আৰম্ভ কৰি বহুত কিন্তু সাহিত্যৰ মই পৃষ্ঠভূমি মই তাত দেখিছিলোঁ সাহিত্যিকক দেখিছিলোঁ সেই সময়ত ধৰক মই নগাঁৱৰ আছিলোঁ ইয়াত যেতিয়া গুৱাহাটীত আহিছিলোঁ তেওঁলোকক লগ পোৱাটো সপোন নাছিল এবাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ওচৰলৈ মোক কিবা কাম এটাত পঠিয়ালে মহাই তেতিয়া জীৱনত প্ৰথমবাৰ তেখেতক পাইছোঁ তেখেতে মোক বাবা বুলি কৈ পেলাই এনেকৈ কথা পাতিলে মোৰ চকু পানী ওলাই আহে তেতিয়া ভৱেন্দ্ৰনাথ শইকীয়া ছাৰহঁতৰ ওচৰৰ পৰা কথা পাতোঁতে আমাৰ কাৰণে এটা সপোন আছিল ইমান চিম্পুল আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ বাবা এটা আমোদজনক কথা আছে হোমেন বৰগোহাঁই ছাৰ আজিৰ দিনতো হোমেন বৰগোহাঁই ছাৰ মোৰ যদি কয় শ্ৰেষ্ঠ সাহিত্যিক কোন হোমেন বৰগোহাঁই ছাৰ আৰু মানে মানুহে যে কয় কলমত শক্তি আছে কলমে পৃথিৱী সলনি কৰি দিব পাৰে মই হোমেন বৰগোহাঁই ছাৰক দেখিছিলোঁ কৰোণা ধাৰা কেনেকৈ সৃষ্টি কৰিছিল আপোনালোকে জানে মই হোমেন বৰগোহাঁই ছাৰৰ মোক পটককৈ মই কথাটো আপোনাক মানে মোৰ এক্সপিৰিয়েঞ্চটো অহাৰ আগতে কওঁ তেওঁ এটা কথা মই এবাৰ পঢ়িছিলোঁ মই এইটো তিলক হাজৰিকা ছাৰৰ সাদিনত মই এটা লেখা পঢ়িছিলোঁ মই মন্ত্ৰীজন ঢুকাই গ'ল মই নামটো নকওঁ তেতিয়া 1985 চনৰ পৰা 1990 চনলৈকে হয়তো প্ৰফুল্ল মহন্ত ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল তিলক হাজৰিকা ছাৰক এবাৰ এজন মন্ত্ৰীয়ে পেপাৰত কিবা এটা লেখাৰ কাৰণে তেওঁক মাতি পঠালে কিবা কাৰণে তিলক হাজৰিকা ছাৰ গ'ল কিবা বিশেষ কাম আছে বুলি কোৱাৰ কাৰণে তেওঁ মানে কিবা সেই মন্ত্ৰীজনৰ এগেইনষ্টত লিখাৰ কাৰণে সেই মন্ত্ৰীজনে তিলক হাজৰিকা ছাৰক খুব বেয়াকৈ ক'লে অত্যন্ত বেয়াকৈ ক'লে তিলক হাজৰিকা ছাৰটো খুব ভদ্ৰ মানুহ আছিল আৰু তেখেতৰ সাদিনক সেই সময়ত লেখাই আমাক আৱেগিক কৰি তুলিছিল তিলক হাজৰিকা ছাৰে আহি পেলাই সেইখিনি কথা বোলে এদিন এটা সময়ত
হোমেন বৰগোহাঁই ছাৰৰ আগত খুব দুখেৰে ক'লে তেতিয়া বোলে হোমেন গোহাঁই ছাৰে দুদিনৰ পিছত গদ্যটো লিখিলে যে আজিৰ মন্ত্ৰী কাইলৈ ৰাস্তাত বাটৰুৱাৰ গুৰ খাবলৈ পৰি থকা ঢেকুৰা কুকুৰো হ'ব পাৰে গোটেই বোলে সেইটোৱে এটা গোটেই অসমত আলোড়ন সৃষ্টি কৰিলে মন্ত্ৰী আহি পেলাই পিছত তিলক হাজৰিকা ছাৰৰ ঘৰত আহি পেলাই বোলে ক্ষমা খুজি যাবলৈ বাধ্য হৈছে তিলক হাজৰিকা ছাৰ মই এই বস্তুবোৰ ৰেখাপাত কৰিছিলোঁ আপুনি চাওক কৰোণাধাৰাৰ ক্ষেত্ৰত হোমেন বৰগোহাঁই ছাৰে জানো এটা নীৰৱ সামাজিক বিপ্লৱ আৰম্ভ কৰা নাছিলে শান্তি নাছিল নিশিকান্ত চাংকাকতি ছাৰ আছিল আমি সেইখন মনত আছে মোৰ গাৰ নোম শিয়ৰি গৈছিল বিশ্বকোষ অসমীয়া বিশ্বকোষ বিপ্লৱ কোনে আৰম্ভ কৰিছিল অসম সাহিত্য সভাৰ সভাপতি হিচাপে গতিকে মই ছাৰ মোৰ কাৰণে খুব এজন আদৰ্শ ব্যক্তি মোৰ আমোদজনক ঘটনাটো কি যে মোক এদিন মহাই ক'লে যে ছাৰৰ ওচৰত কিবা প্ৰকাশনৰ কাম এটাত আহিব লাগে তাৰ মই আগতে সদায় কয় যে ছাৰে যদি 10টা বজাত মাতে 9:59 গ'লেও ছাৰে লগ নকৰে 10:01 বজাত হ'লেও ছাৰে গালি পাৰে চ' মই ছাৰক লগ ধৰা এক্সাইটমেণ্টত কিজানিবা দেৰি হৈ যায় ট্ৰেফিক জাম হৈ যায় মই 1 ঘণ্টা ঘৰৰ আগত পেলাই মই ছাৰৰ ঘৰৰ আগত আহি পেলাই মই ৰখি আছোঁ ছাৰে মোক যেতিয়া গম পালে যে তুমি কিয় কৈছা মই ছাৰক যেতিয়া এইটো কথা কওঁতে ছাৰে হাঁহিছিলে গতিকে মোৰ কাৰণে বহুত সপোন আছিল ডক্টৰ APJ আব্দুল কালামকো 3বাৰ লগ পাইছিলোঁ জীৱনত আৰু তাৰ কাৰণে মই সুৰেশ শৰ্মা ডাঙৰীয়া বিশিষ্ট অনুবাদক তেওঁৰ ওচৰত সদায় চিৰকৃতজ্ঞ মোৰ গুৰু সদৃশ ব্যক্তি সেইজনৰ কাৰণেতো আমাৰ প্ৰত্যেকজন অকণমানি ল'ৰা ছোৱালীয়ে মই ভাবোঁ APJ আব্দুল কালামৰ কিতাপ কালামক পঢ়িব লাগে আমি কালামক আমি জানিব লাগে মই উইংছ অফ ফায়াৰখন যেতিয়া পঢ়িছিলোঁ মই সেই সময়ত উইংছ অফ ফায়াৰখন আহি পেলাই মই মোৰ মহা নগেন শৰ্মা ডাঙৰীয়াক দিছিলোঁ মই অনুবাদক সুৰেশ শৰ্মা ডাঙৰীয়াক কৈছিলোঁ মই সুৰেশ খুৰাক কৈছিলোঁ যে এইখন আপুনি অসমীয়ালৈ অনুবাদ কৰি দিয়ক আমি বুজি পোৱাকৈ অগ্নিদেউকাকে মানে উইংছ অফ ফায়াৰখন আৰু মহা কৈছিলোঁ মহা এখন উলিয়াওক আপুনি আমাৰ এটা মানে অকল ব্যৱসায়িক বুলিয়ে নহয় এইটো এটা গোটেই অসমত ৰাইজৰ কাৰণে উন্নতি কৰিব ৰাইজৰ উন্নয়ন ৰাইজক এটা কেনেদৰে মানে হেৰি কৰিব কেনেকৈ কামত আহিব চ' সুৰেশ খুৰাই খুব সাৱলীল ভাষাত খুব সৰল ভাষাত বিশিষ্ট পণ্ডিত তেখেত সংস্কৃত সাহিত্য একাডেমি অনুবাদ এৱাৰ্ডো পাইছে তেখেতে অগ্নিদেউকা বুলি সেই উইংছ অফ ফায়াৰ কিতাপখন অনুবাদ কৰিছে আচলতে সুৰেশ শৰ্মা ডাঙৰীয়া তেখেতক বহু ল'ৰা ছোৱালীয়ে লগ পোৱা নাই কিন্তু বহু ল'ৰা ছোৱালীয়ে তেখেতৰ ওচৰত কৃতজ্ঞ কাৰণ তেখেতৰ বাবে ইংৰাজী সাহিত্যত ইমান বুৎপত্তি নথকা আমাৰ কণমানিহঁতো APJ আব্দুল কালামৰ বিষয়ে জানিব পাৰে আমি পৰৱৰ্তী কথালৈ বহুত দীঘলীয়া আছে কথা ক্ৰীড়া ক্ষেত্ৰখনৰ লগতো জড়িত আৰু বহু দিনৰ পৰা আপুনি প্ৰত্যক্ষ ৰাজনীতিলৈ নহাকৈ পৰোক্ষভাৱে আপুনি এটা দলৰ প্ৰতি আনুগত্যতা স্বীকাৰ কৰি এই দলৰ নীতি আদৰ্শ আপুনি মানি চলিছিলে যিকোনো এটা দলৰ নীতি আদৰ্শ মানি চলাৰ ক্ষেত্ৰত আপোনাৰতো আদৰ্শগত মিল থাকিব লাগিব নিশ্চিতভাৱে 1925 চনত আজি 70 বৰ্ষ গৰকিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্ম হৈছে আৰু এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ভাৰতৰ আত্মা আৰু আমাৰ কাৰণে সৌভাগ্য যে আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক হিচাপে কাম আমি শিকিছিলোঁ কাম কৰিছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত ঠিক ধৰক কলেজীয়া লাইফৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ কামৰ প্ৰতি আকৃষ্ট হৈছিলোঁ আৰু মই ভাবোঁ ৰাজনীতি এখন দেশৰ কাৰণে খুব গুৰুত্বপূৰ্ণ অংগ জৰ্জ বাৰ্নাৰ্ড শ্ব'নে কোনে যে কৈছিল যে পলিটিক্স ইজ দ্য লাষ্ট ৰিজৰ্ট অফ স্কাউণ্ড্ৰেলছ এইটো মই ভাবোঁ যে সম্পূৰ্ণ ভুল কথা আমি যদি সমাজৰ প্ৰথম কামটোক যিটো সমাজ পলিটিক্সত পলিচি বনোৱা হয় পলিচি ইমপ্লিমেণ্টেশ্যন কৰা হয় গতিকে আমি যদি পলিটিক্সৰ পৰা দূৰত থাকোঁ কেনেকৈ হ'ব ভাল পলিটিক্স কৰিব লাগিব চাবলৈ গ'লে এতিয়া আপোনালোকে চাওক মই কেতিয়াবা মাজে মাজে ভাবোঁ বহুতে কয় পুলিচক লৈ পেলাই কথা কয় এই পুলিচ হেৰি কিন্তু মানুহ যেতিয়া বিপদত পৰে পুলিচক মাতচোন পুলিচক মাত ভাল বেয়া চবৰে দিশ আছে কিন্তু ৰাজনীতিত এইবাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেইকাৰণে তেখেতে আহ্বান জনাইছে যে 1 লাখ নতুন ল'ৰা ছোৱালীক তেখেতে আহ্বান জনাইছে পলিটিক্স চলা হওক মেবি বিজেপি হ'ব পাৰে মেবি কংগ্ৰেছ হ'ব পাৰে কিন্তু নেশ্যন বিল্ডিঙৰ এইটো এটা মেইন অংগ মই আকৌ কালাম চাহাবৰ প্ৰসংগলৈ আহোঁ মই কালাম চাহাবে এবাৰ এটা লিখিছিল যে তেওঁ যেতিয়া বিভিন্ন সময়ত বিভিন্ন কলেজত গৈ ইণ্টাৰেকশ্যন কৰিছিল কাৰোবাক যেতিয়া সোধে তুমি কি হ'ব বিচাৰা কোনোবাই কয় মই ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ কোনোবাই কয় মই IIM গ্ৰেজুৱেট হ'ব বিচাৰোঁ কোনোবাই কয় মই ডাক্তৰ হ'ব বিচাৰোঁ কোনোবাই কয় মই ভাল বিজনেছমেন হ'ব বিচাৰোঁ জাৰ্নেলিষ্ট হ'ব বিচাৰোঁ তেওঁ কৈছে যে কোনেও নকয় মই ভাল পলিটিচিয়ান হ'ব বিচাৰোঁ তেওঁ কয় আৰু তেওঁ এইকাৰণে তেওঁ জোৰ দিছিল যে য়ং জেনেৰেশ্যন পলিটিক্সত আহিব লাগে কনষ্ট্ৰাক্টিভ পলিচি বা পলিটিক্স নেশ্যনেলিজিম
ৰাষ্ট্ৰীয়তাবাদ জাতীয়তাবাদ প্ৰবল স্বাভিমান মোৰ দেশখনৰ প্ৰতি মোৰ সংস্কৃতিৰ প্ৰতি মোৰ জাতিটোৰ প্ৰতি মোৰ সমাজৰ প্ৰতি থাকিব লাগে আমি যেতিয়া বিজেপি কৰিছিলোঁ বাইদেউ সেই সময়ত দেখিছিলোঁ যেতিয়া ঠিক 96-97ত সুষমা স্বৰাজক দেখিছিলোঁ প্ৰমোদ মহাজন অৰুণ জেটলি কিমান তীক্ষ্ণ কেনেকুৱা ধৰণৰ স্প'ক্স পাৰ্চন আছিল মানে আপুনি যেতিয়া মোক সুষমা স্বৰাজৰ মই তেখেতৰ সংবাদমেল এখনত অংশ লৈছিলোঁ এগৰাকী নাৰীৰ মাজত থকা শক্তিক মই অনুমান কৰিছিলোঁ তেওঁৰ চকুৰ যি শক্তি মুখৰ যি অভিব্যক্তি যি শক্তিশালী মন সেয়া সুষমা স্বৰাজ মানে মই আপোনালোকক ছাজেষ্ট কৰোঁ সুষমা স্বৰাজে মানে কালচাৰেল নেশ্যনেলিজিমৰ ওপৰত পাৰ্লিয়ামেণ্টত যিটো ভাষণ দিছিল আমি যে কওঁ বিজেপিৰ সাংস্কৃতিক ৰাষ্ট্ৰবাদ এইটো বহুত এটা ডাঙৰ ছাবজেক্ট আমাৰ যিটো মেইন আমাৰ ফিলচফি আমাৰ যিটো দৰ্শন কালচাৰেল নেশ্যনেলিজিম সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ ওপৰত 5 মিনিটত তেখেতে কিখিনি কৈছিল আৰু এটা ভাষণটো মই কওঁ যে আমাৰ যুৱ প্ৰজন্মই চাব লাগে সংস্কৃত ভাষাৰ মাহাত্ম্যটো কেনেকুৱা সুষমা স্বৰাজে দুটা শ্লোকৰ মাজতে ৰাৱণে যেতিয়া শিৱৰ তাণ্ডৱ শ্লোক মাতিছিল আৰু ৰামে যেতিয়া আৰাধনা কৰিছিল প্ৰত্যেকৰ উচ্চাৰণৰ মাহাত্ম্য কেনেকুৱা প্ৰনাউন্সিয়েশ্যন কেনেকুৱা হ'ব লাগে সংস্কৃত ভাষাত সেই বস্তুটো ৰামে যেতিয়া মন্ত্ৰ মাতে তাৰ প্ৰনাউন্সিয়েশ্যনটো কেনেকুৱা হয় তাৰ সুৰটো কেনেকুৱা হয় ৰাৱণে যেতিয়া কয় কেনেকুৱা হয় মই সংস্কৃত নাজানো সেইকাৰণে মই নকওঁ কিন্তু কেতিয়াবা চাব পাৰে মানে সুষমা স্বৰাজ অন সংস্কৃত লেংগুৱেজ তেখেতৰ স্পীচটো গতিকে এইবোৰ মানুহক লগ পোৱাটো ভাগ্যৰ কথা ভাৰত মাতাৰ খুব মানে তেওঁলোক সন্তান ভাৰত মাতৃৰ তেওঁলোক সন্তান মই ভাবোঁ যে সুষমা স্বৰাজৰ নিচিনা ব্যক্তিক সঁচাকৈ আমাৰ কাৰণে আদৰ্শ অনুকৰণীয় ক্ৰমান্বয়ে সময় চাপি আহিছে যুদ্ধ চাপি আহিছে আপুনি ইতিমধ্যে আপুনি দাখিল কৰিলে আপুনি পশ্চিম গুৱাহাটী 35 নং নিউ গুৱাহাটী সমষ্টি নিউ গুৱাহাটী 35 নং নিউ গুৱাহাটী সমষ্টি আফটাৰ ডিলিমিটেশ্যন এবাৰ সকলোখিনি চেঞ্জ হৈছে পাৰ্টি হয় মই আপোনাৰ নিৰ্বাচনলৈ আহিম কিন্তু আপোনাৰ যি ব্যক্তিত্বৰ মাজেৰে আপোনাৰ স্বাভিমান স্বজাতিক ভাল পোৱাৰ যিটো স্বাভিমান সেই স্বাভিমানটোৰ কথাই পাতিবলৈ মোৰ বেছিকৈ আজি মন গৈছে আপুনি কথাৰ প্ৰসংগত দীনদয়াল উপাধ্যায়ৰ কথা কৈছে ভাল লাগে তেখেতক মোৰ ভাল লগা যুক্তি বেলেগ হ'ব পাৰে আপোনাৰ ভাল লগা যুক্তি বেলেগ হ'ব পাৰে কিয় ভাল পায় পণ্ডিত দীনদয়াল উপাধ্যায় আমি যাক কওঁ থিয়ৰিটিকেল লিডাৰ তাত্ত্বিক নেতা আছিল মই ভাবোঁ ৰাজনীতিৰ যিসকল ষ্টুডেণ্ট আছে ইণ্টিগ্ৰেল হিউমেনিজিম তেখেতৰ যিটো কনচেপ্ট তেখেতৰ যিটো ধাৰণা আছিল একাত্ম মানৱবাদ সেইটো পঢ়িব লাগে আৰু আমি পণ্ডিত দীনদয়াল উপাধ্যায় আপোনালোকে জানে যে কিমান এজন ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছিল তেখেতে সেই সময়তে ইচ্ছা কৰাহেঁতেন ইংৰাজ চৰকাৰ বৰ ডাঙৰ ডাঙৰ চাকৰি কৰিব পাৰিলেহেঁতেন নকৰি পেলাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক হ'ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক হৈ পেলাই আপোনালোকে মই জানোতে 1951 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখে ভাৰতীয় জনসংঘ গঠন হৈছিল এই ভাৰতীয় জনসংঘৰ পিছত এই ৰূপটোৱে আমি 1980 চনত ভাৰতীয় জনতা পাৰ্টি হিচাপে ৰূপ লৈছিল আমাৰ প্ৰথমজন প্ৰতিষ্ঠাপক সভাপতি আছিল ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী শ্যামা প্ৰসাদ মুখাৰ্জী কোন আছিল 33 বছৰ বয়সত যিজন কলকাতা ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হৈছিল তেওঁৰ দেউতাক আছিল ছাৰ আশুতোষ মুখাৰ্জী আৰু শ্যামা প্ৰসাদ মুখাৰ্জী আশুতোষ মুখাৰ্জীৰ দিনতে অসমীয়া ভাষা কলকাতা ইউনিভাৰ্চিটিৰ এটা ভাষা হিচাপে অধ্যয়নৰ হেৰি হৈছিল শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কৈছিল যে মই যদি এনেকুৱা 10জন মই দীনদয়াল পাওঁ মই ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি মই সলনি কৰি দিম আজিৰ দিনত দে বাজপেয়ীজী আদৱানীজী ডক্টৰ মুনি মনোহৰ যোশী এনেকুৱা বহুত লিডাৰৰ তেখেত মেণ্টৰ আছিল 1967ত তেখেতক ষড়যন্ত্ৰমূলকভাৱে তেখেতক হত্যা কৰা হৈছিল আৰু তেখেতে যিটো মানে ইণ্টিগ্ৰেল হিউমেনিজিম একাত্ম মানৱবাদ তেওঁৰ স্ৰষ্টা তেখেত আছিলে ইণ্টিগ্ৰেল হিউমেনিজিম তেখেতে আমাৰ 1964 চনত যিখন পুনেত ভাৰতীয় জনসংঘৰ সভা হৈছিল তেখেতে 4 দিন এই গোটেই বিষয়টো আমাক বুজাইছিল সেই সময়ত কাৰ্যকৰী নাই আমাক নহয় মানে আমাৰ সেই সময়ত কাৰ্যকৰী 1964 জন্ম হোৱা 64 তেওঁ 4 দিন বুজাইছিলে 1965ত বিজয়বাড়াত ইয়াক আমি আমাৰ ফৰ্মেলি আমাক মানে ভাৰতীয় জনতা পাৰ্টি এটা তাত্ত্বিক ৰাজনৈতিক দল এইটো CPM CPI আছে কংগ্ৰেছৰ তেনেকুৱা কোনো ধৰণৰ তাত্ত্বিক তত্ত্ব নাই আমি কি তত্ত্বৰ ওপৰত ভিত্তি কৰি পেলাই আমি যে আজি বিজেপি কৰিছোঁ এনেই বিজেপি কৰা নাই ইণ্টিগ্ৰেল হিউমেনিজিম পঢ়িছোঁ কালচাৰেল নেশ্যনেলিজিম পঢ়িছোঁ ভাৰতীয় জনতা পাৰ্টিৰ কি ফৰেন পলিচি আছে ভাৰতীয় জনতা পাৰ্টিৰ কি ডিফেন্স পলিচি আছে আমি 1954ত যেতিয়া ভাৰতীয় জনসংঘৰ নেশ্যনেল এক্সিকিউটিভ হৈছিল তাত ভাৰতে নিউক্লিয়াৰ মানে টেষ্ট কৰিব লাগে বুলি আমি প্ৰপ'জেল লৈছিলোঁ
অৰ্থাৎ পলিটিক্সটো আমি সেই সময়ত দেখি শুনি পঢ়া শুনা কৰি পেলাই বাজপেয়ী ডাঙৰীয়া সেই সময়ত আমি দেখিছিলোঁ ফৰেইন পলিচি দেখিছিলোঁ আমাৰ বিজেপিৰ ইকনমিক পলিচি কি আছিল সেইবোৰ চাইছিলোঁ সেইবোৰ চাই পেলাই আমি বিজেপিৰ প্ৰতি আকৃষ্ট হৈছিলোঁ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় আজি যে আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে যিমানখিনি জনগণৰ কাৰণে কাম কৰিছোঁ তাৰ যিটো মূল আধাৰ অন্ত্যোদয় এই অন্ত্যোদয়টোৰ স্ৰষ্টা কিন্তু ডক্টৰ পণ্ডিত দীনদয়াল উপাধ্যায় অন্ত্যোদয় মানে কি সমাজৰ শেষৰজন ব্যক্তিৰ কথা চিন্তা কৰি কাম কৰিব লাগে আৰু পণ্ডিত দীনদয়াল উপাধ্যায় কৈ গৈছিল যে আমি চৰকাৰে যেতিয়া আঁচনি প্ৰস্তুত কৰে যিকোনো আঁচনি সমাজত একে শেষৰজন ব্যক্তিৰ কথা চিন্তা কৰি কৰিব লাগে চ' ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেয়া কৰি আছে মোদীজীয়েও সেয়া কৰি আছে হয় মই এই অন্ত্যোদয়ৰ যিখন আঁচনি অতি সন্মানীয় মানে আচল অৰ্থত যদি সেই আঁচনিখন সঁচাকৈ ফলপ্ৰসূ হয় আমি এখন ৰাম ৰাজ্যৰ কথা পৰিকল্পনা কৰিব পাৰোঁ কিন্তু প্ৰকৃতাৰ্থত আপুনি ভাৰতীয় জনতা দলৰ পৰা আঁতৰি এজন সাধাৰণ নাগৰিক হিচাপে যদি আপুনি চায় প্ৰকৃতাৰ্থত আমাৰ সমাজখনত সেই ব্যৱস্থাটো ফলপ্ৰসূ হৈছে চাওক উই আৰ ট্ৰাইং আমি চেষ্টা কৰি আছোঁ এতিয়া মই মাত্ৰ এখন মিটিঙৰ পৰা আহিলোঁ মই আপুনি মানে যি মিটিঙৰ পৰা বাহিৰে বাহিৰে আপোনাৰ তাত আহিছোঁ তাত আমাৰ যুৱ মৰ্চাৰ এজন জেনেৰেল ছেক্ৰেটেৰী তেওঁ মোক ক'লে আহিবাখন মই মানুহক পাতিছেনে দাদা মই নতুনকৈ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰিছোঁ গাড়ীৰ ছাৰ্ভিচিং চেণ্টাৰ মই ল'ৰাজনৰ নামটো পাহৰিলোঁ মই এসপ্তাহ আগত আৰম্ভ কৰি আপুনি এবাৰ আহিব লাগিব মানে খুব ভাল কথা লগে লগে আমাৰ ৱাৰ্ড কাউন্সিলৰ আছিল স্বপ্না বাইদেৱে ক'লে দাদা CM ট্ৰিপুলে যে 2 লাখ টকাটো যে তেওঁ পাইছে 1 লাখ টকা তাৰ পৰা তেখেতে এই কামটো আৰম্ভ কৰিছে মই আপোনালোকক কৈছোঁ মই অনুৰণৰ মাধ্যমেৰে জনাইছোঁ অসমত আপুনি শ্ৰীভূমি জিলাৰ পৰা আৰম্ভ কৰি একদম তিনিচুকীয়া জিলালৈকে যাওক ধেমাজিৰ পৰা আৰম্ভ কৰি আপুনি ধুবুৰী কোকৰাঝাৰলৈকে যাওক আপুনি বহুত গাঁও অঞ্চলত এতিয়া নতুন নতুন যুৱকে কিছুমানে হয়তো গেলামালৰ দোকান দিছে কিছুমানে ব্ৰইলাৰ দোকান আৰম্ভ কৰিছে কিছুমানে হয়তো গাহৰি পুহিছে কিছুমানে পুখুৰীত কাম আৰম্ভ কৰিছে কেনেকৈ এই শেহতীয়াভাৱে 1 বছৰৰ ভিতৰত কিয় কাৰণে জানেনে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি CM ট্ৰিপুলৰ জৰিয়তে যুৱক যুৱতীসকলক 2 লাখ টকাকৈ যে দিছে চাওক তাৰে বহুতে 80% তাৰ সৎ ব্যৱহাৰ কৰিছে কিছু সংখ্যকৰ কাৰণে এইটো হিতাধিকাৰী কিন্তু আমাৰ কাৰণে হিতাধিকাৰী নহয় এম্পাৱাৰমেণ্ট আৰু বিজেপিয়ে এম্পাৱাৰমেণ্টৰ পলিটিক্স কৰে মই বাইদেউ আপোনালোককো মই এটা অনুৰোধ জনাম এটা আঁচনি আছে নিযুত মইনা আঁচনি মই চামগুৰিত ইলেকশ্যন জিকোতে মানে ইলেকশ্যন খেলোঁতে মই যেতিয়া আমাৰ সংখ্যালঘু বন্ধুসকলৰ ওচৰত গৈছিলোঁ তেওঁলোকৰ মাজত এটা কনচেপ্ট আছিল যে বিজেপি সংখ্যালঘু বিৰোধী মুছলিম বিৰোধী মোক এবাৰ মই ভাষণ দি থাকোঁতে আমাৰ এজন মানুহে ক'লে যে আপোনালোকৰ এনেকুৱা ধৰণৰ সংখ্যালঘু বিৰোধী বুলি কথা আছে এগৰাকী ছোৱালী উঠিলে য়াসমিন কি নাম আছিল ক'লে নাই বিজেপি সংখ্যালঘু বিৰোধী নহয় কৈছে কিহৰ কাৰণে জানে নাই যে মই BA ফাৰ্ষ্ট ইয়াৰত এবাৰ এডমিশ্যন লৈছোঁ মোৰ ঘৰৰ অৱস্থা অত্যন্ত বেয়া এনেইতো মোক বিয়া দি দিলেহেঁতেন মাহঁতে কিন্তু মই এতিয়া পঢ়িব কিহৰ কাৰণে পাৰিছোঁ জানেনে এই নিযুত মইনা আঁচনিটো যে দিছে আমাৰ হিমন্ত বিশ্ব মামাই এই নিযুত মইনাত মই এতিয়া মাহেকত 1250 টকাকৈ পাওঁ অন্তত কিতাপখিনিতো মই এতিয়া হেৰি পাওঁৱে ফ্ৰী এডমিশ্যন হৈছে মই যিহেতু বিল' পভাৰ্টি লাইনত মই অহা যোৱা কলেজলৈ অহা যোৱাৰ যিটো মোৰ খৰচ মই মাহেকত 1250 টকাৰ পৰা মই উলিয়াব পাৰোঁ এইটো জানো অন্ত্যোদয় নহয় নিযুত মইনা হওক CM ট্ৰিপুলে হওক আজি অৰুণোদয় উদ্যমিতাৰ জৰিয়তে এইবোৰ আচলতে এইখিনি অন্ত্যোদয় গতিকে ইয়াক আমি আৰু ফলপ্ৰসূ কৰিব লাগিব নতুন প্ৰজন্মই তেনেকৈ যদি আশাৰ বতৰা এটা লৈ আনে সেইটো খুব ভাল লগা কথা কিন্তু আপুনি তাৰ বিপৰীতে আৰু এখন ছবি আপুনি চাব অসমৰ গ্ৰাম্য জীৱনত এতিয়া খেতি কৰা কাম কৰা মানুহ নাইকিয়া হৈছে আমি যিসকল ব্যক্তিক লৈ এটা প্ৰশ্নবোধক চিন ৰাখোঁ যিসকল ব্যক্তিক এটা বিশেষ নামেৰে নামাকৰণ কৰোঁ যিসকল ব্যক্তি আজি আমাৰ সমাজত বেদখলকাৰী তেওঁলোকক আমি আমাৰ সমাজৰ পৰা খেদাবলৈ বিচাৰোঁ কিন্তু প্ৰকাৰতে তেওঁলোকক আকৌ আমি আমাৰ চোতাললৈ লৈ আনো কাৰণ আমাৰ ঘৰখনত আমাৰ চোতাল আমাৰ বাৰীখনত শাক পাচলি খেতি কৰিবলৈ মানুহ নাইকিয়া হ'ল জেওৰাখন দিবলৈ মানুহ নাইকিয়া হ'ল পথাৰত আলি দিবলৈ মানুহ নাইকিয়া হ'ল আমাৰ ৰোৱনী দাৱনী নাইকিয়া হ'ল অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য ডাঙৰীয়াই তেতিয়া আমাক হৰাই থৈ গৈছিল যিদিনাখন গৰুক খুৱাবলৈ অনা ঘাঁহকিডালো বাংলাদেশে চৰণীয়া কাটি আনিব লাগিব সেইদিনাখন কি কৰিবা অসমীয়া ভাইহঁত পথাৰ নাইকিয়া হৈ গ'ল আমাৰ খেতি পথাৰ নাইকিয়া হৈ গ'ল মই যেতিয়া মোৰ মনত আছে মই 2011ত যেতিয়া BTRত গোষ্ঠী সংঘৰ্ষ হৈছিল মই এজন আপচুৰ ল'ৰা লগ পাইছিলোঁ তেওঁ ক'লে যে দাদা তামোলৰ বাৰীখন আমাৰ কিন্তু বজাৰ
কালেক্ট কৰি আনে আমাৰ সন্দেহযুক্ত নাগৰিকসকলে আপুনি যিটো কথা কৈছে প্ৰকৃত জ্বলন্ত সমস্যা এই সমস্যাটো নাইকিয়া কৰিবলৈ নিশ্চিতভাৱে কিছু গাঁৱত মানুহ নাইকিয়া হৈ গ'ল গাঁৱৰ পথাৰ নাইকিয়া হৈ গ'ল গতিকে এইবোৰ ক্ষেত্ৰত এটা সময়ততো চাওক সৈয়দ ছাদুল্লাৰ দিনত বা তাৰ আগত ইংৰাজে অসমলৈ মৈমনসিঙে পূব বংগ জিলাৰ পৰা কিয় কাৰণে মানুহ আনিছে এইটো যদি আমি হিষ্ট্ৰী জানো যে সেই সময়ত তেওঁলোকে কৈছিল যে অসমত বহুত মাটি এনেই পৰি আছে ইংৰাজে লৈ আহিছিল গতিকে খেতি কৰা মাটি নাই মানুহ নাই তেতিয়াৰ দিনতো তেওঁলোকে পূব বংগৰ পৰা সেইখন মৈমনসিঙীয়া মানুহখিনি লৈ আহিছিল খেতি কৰা গ্ৰ' মোৰ ফুড কেম্পেইনৰ অধীনত সৈয়দ ছাদুল্লাই সেই সময়তে মাদ্ৰাৰী চৌধুৰীৰ এজন ৰেভিনিউ ছেক্ৰেটাৰী আছিল আৰু তেওঁলোকে কম সাম্প্ৰদায়িক দৃষ্টিভংগীৰে 1 লাখ বিঘা মাটি গোটেই পমুৱাসকলৰ মাজত ডিষ্ট্ৰিবিউট কৰিছিল গ্ৰ' মোৰ ফুড কেম্পেইনৰ নামত আচল কথা আছিল কমিউনেল 1931 পৰা এই প্ৰবজনে সাম্প্ৰদায়িক ৰূপ ল'লে 1906 চনৰ পৰা যি প্ৰবজন আৰম্ভ হৈছিল আৰু লৰ্ড ৱাবেল আছিল আমাৰ সেই সময়ত ভাইচৰয় জেনেৰেল লৰ্ড ৱাবেলে স্পষ্টভাৱে লিখি থৈ গৈছে এইটো গেজেটত আছে ইট ইজ নট এ গ্ৰ' মোৰ ফুড কেম্পেইন বাট ইজ এ গ্ৰ' মোৰ মুছলিম কেম্পেইন এইটো মই কোৱা কথা নহয় ফেক্ট এণ্ড ফিগাৰ্ছ লিখি থৈ গৈছিল এই ষড়যন্ত্ৰবোৰে আৰু আমিও ধৰক লাহে লাহে আন্দোলন কৰি বহু সময়ত আমি হয়তো এটা কৰ্মবিমুখ প্ৰজন্ম আমি সৃষ্টি কৰিব বিচাৰিছিলোঁ কিন্তু তাৰ মাজতো বাইদেউ ভাল আশাৰ বতৰা কি জানেনে মই আজিৰ দিনত বহুত এনেকুৱা IIM গ্ৰেজুৱেট পাইছোঁ IITian গ্ৰেজুৱেট পাইছোঁ যি চাকৰি নকৰি পেলাই কিন্তু খেতি পথাৰ কৰিবলৈ আগবাঢ়ি আহিছে আশাব্যঞ্জক খবৰ কোনোবাই ফিচাৰী কাম আৰম্ভ কৰিছে আমাৰ চৰকাৰে বহুতক এইবাৰ অসম বৈভৱ উপাধি দিছে অসম গৌৰৱ উপাধি দিছে চ' এনকাৰেজমেণ্ট লাগিব আমাৰ মানুহৰো প্ৰচেষ্টা লাগিব আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত আমি এটা বিপ্লৱ আমি আৰম্ভ কৰিব লাগিব ঠিকে আপুনি ঠিক কথা কৈছে যে আমি কেৱল মুখৰ শ্লোগানত পথাৰ নাবাচিব মুখৰ শ্লোগানত আমি কোনো ধৰণৰ হেৰি বচাব নোৱাৰিম হাতে কামে আমি লাগিব লাগিব হয় মানে জাতিটো তেতিয়াই বাচিব যেতিয়া আমাৰ মাটিখিনি পথাৰো আমাৰ হ'ব বজাৰো আমাৰ হ'ব আমাৰ ভেটিটো যেতিয়া আমি টনকিয়াল কৰিব এতিয়া মই ৰাজনীতিবিদজনৰ কাষলৈ আহোঁ দীপ্লৰঞ্জন শৰ্মা সামগ্ৰীত আমি পাইছিলোঁ সেই সময়ত আপুনি বাতৰি কাকত ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যম সৰু সামাজিক মাধ্যমত আপুনি সাংঘাতিক ধৰণে সকলোৰে চিনাকি হৈ গৈছিল দীপ্লৰঞ্জন শৰ্মা সেই দীপ্লৰঞ্জন শৰ্মা সকলোৰে মনৰ মাজত এটা ভাৱ আছে তেতিয়া এইবাৰ সকলোৱে ভাবিছিল এইবাৰ দীপ্লৰঞ্জন শৰ্মা আকৌ সামগ্ৰী পাৰিব কিন্তু আকৌ নিৰ্বাচনত অৱতীৰ্ণ কিন্তু দীপ্লৰঞ্জন শৰ্মা এবাৰ সামগ্ৰীৰ পৰা গুৱাহাটীলৈ আহিলে গুৱাহাটীত এনে এটা সমষ্টিত দীপ্লৰঞ্জন শৰ্মা আহিছে মই এইটো কথা কোৱা নাই দেই আপুনি গুৱাহাটী নিবাসী নহয় এইটো বহুতে আপোনাৰ মাজত প্ৰশ্ন কৰিছে এই প্ৰশ্নটো মই নাই ঠিক আছে কিন্তু সেই সামগ্ৰীত ইমান দিন কাম কৰি থকাৰ পাছত দীপ্লৰঞ্জন শৰ্মা যেতিয়া নিউ গুৱাহাটী সমষ্টিলৈ আহিলে খুব ডাঙৰ এটা এৰিয়া ক'ৰবাত ভাৱ হৈছিল নেকি যে নতুন ঠাই এখনলৈ মানে মই ইয়াত প্ৰায় যদিও আপুনি ইয়াৰে মই নিউ গুৱাহাটী সমষ্টিৰ স্থায়ী বাসিন্দা 49 নম্বৰ ৱাৰ্ড ৰাজনৈতিক কাম-কাজখিনিতো মানে মই তাকে কৈ আছোঁ বাইদেউ মই 59 ৱাৰ্ডত মোৰ ঘৰ আছে 200 নম্বৰ বুথত মই ৰাজনৈতিক কাম কাজ 25 বছৰ কাল গুৱাহাটী মোৰ কৰ্মক্ষেত্ৰ গুৱাহাটী মোৰ কৰ্মক্ষেত্ৰ প্ৰায় নিজৰ ব্যৱসায়িক জীৱন তাৰ লগে লগে 25 বছৰ ইয়াত গুৱাহাটীত সাংগঠনিক কাম আমি অত্যন্ত কৰিছোঁ প্ৰত্যেকটো মিউনিচিপালিটি ইলেকশ্যন সকলো সময়ত আমি প্ৰচাৰ অভিযানত লাগিছোঁ আৰু পাৰ্টিৰ এটা ডিচিশ্যন থাকে পাৰ্টিৰ কিছু সংখ্যক ডিচিশ্যন থাকে আৰু পাৰ্টিৰ ডিচিশ্যনৰ ওপৰত মই আপোনাক আগতে ক'লোঁ যে উই আৰ লয়েল কাৰ্যকৰ্তা আমি সদায় লয়েল কাৰ্যকৰ্তা আৰু মই মানে আন্তৰিকভাৱে বিশ্বাস কৰোঁ হয়তো পূৰ্বজন্ম মই খুব এইটো কথা বিশ্বাস কৰোঁ কিছুমান কাৰণ আমি মানে স্পিৰিচুৱেল পাৰ্চন হয়তো কিবা পূৰ্বজন্মত ভাল কাম কৰিছিলোঁ এনেকুৱা 35 নং নিউ গুৱাহাটীৰ দৰে এটা খুব প্ৰেষ্টিজিয়াছ সমষ্টিত মোৰ নামটো জড়িত হৈছে আৰু আমি জানো যে অসমৰ সামাজিক ক্ষেত্ৰত হওক সাংস্কৃতিক ক্ষেত্ৰত হওক ৰাজনৈতিক ক্ষেত্ৰত হওক বৌদ্ধিক ক্ষেত্ৰত হওক ক্ৰীড়া ক্ষেত্ৰত হওক এনেকুৱা এটা ক্ষেত্ৰ নাই য'ত নিউ গুৱাহাটীবাসীয়ে সদায় লিড কৰা নাই লিডিং ফ্ৰম দ্য ফ্ৰণ্ট গতিকে এনেকুৱা এটা সমষ্টিত মোৰ নামটো জড়িত হৈছে ৰাষ্ট্ৰীয় নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাজ্যিক নেতৃত্বই এইটো সিদ্ধান্ত লৈছে মই খুব আনন্দিত খুব গৌৰৱান্বিত খুব সুখী আৰু ৰাইজে বিপুল মৰম কৰিছে বাইদেউ হয় ৰাইজৰ মৰম খুব ডাঙৰ কথা আৰু আমি দেখা পাইছিলোঁ মনোনয়ন পত্ৰ দিবলৈ যাওঁতেও খুব বিপুল হৰ্ষধ্বনিৰ মাজত আপোনাক ৰাইজে আগবঢ়াই লৈ গৈছিলে সেয়া খুব ভাল লগা কথা আপুনি এবাৰ ক'ৰবাত কৈছিল আপোনাৰ পৰিকল্পনা 3টা ভাগ এটা দীৰ্ঘম্যাদী এটা মধ্যমকালৰ এটা
অতি সাম্প্ৰতিক কালৰ হয়। সেই পৰিকল্পনাবিলাক আপুনি কেনেকৈ চিন্তা কৰিছিল আপুনি যুৱকসকলক লৈ যিটো চিন্তা কৰে সেয়াও কৈছিল আপোনাৰ পৰিকল্পনাবিলাক আপুনি এজোপা বৃক্ষৰ লগত এটা গছৰ পুলিৰ লগত তুলনা কৰি কৈছিল গতিকে এগৰাকী ৰাজনৈতিক নেতাৰ যিখিনি পৰিকল্পনা সেই পৰিকল্পনাখিনি মই ক'ৰবাত পঢ়িছিলোঁ বাইদেউ যে মানে মোৰ যদি ভিজন হয় 1 বছৰৰ কাৰণে থাকে হয় তেনেহ'লে এডাল ফুল গছ ৰুব লাগে কোনোবাই কৈ গৈছে যদি মোৰ ভিজন 10 বছৰৰ কাৰণে থাকে হয় তেনেহ'লে এডাল গছ ৰুব লাগে আৰু যদি মোৰ ভিজন অনন্ত কালৰ কাৰণে থাকে মই নাথাকিলেও মোৰ এই দৃষ্টিভংগীয়ে মই সমাজৰ দেশৰ জাতিটোৰ কাৰণে কাম কৰি যাব পাৰিম তেনেহ'লে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰিব লাগে মানৱ সম্পদ আৰু ভাৰতবৰ্ষ আজিৰ দিনত য়ং কাণ্ট্ৰি আমি য়ংগেষ্ট কাণ্ট্ৰি আমি যদি গড় বয়স আমি যদি চাওঁ তাৰ তুলনাত আজিৰ দিনত জাপানৰ যিটো গড় বয়স সেই গড় বয়স 40 বছৰ চাইনাৰ প্ৰায় গড় বয়স 35 বছৰ আমাৰ ভাৰতৰ 28 বছৰ মই এখন মিনহাজ মাৰ্চেণ্টৰ কিবা কিতাপ এখন পঢ়ি আছিলোঁ তাত দিছে আফটাৰ 100 ইয়াৰ্ছ ইণ্ডিয়াৰ গড় বয়স হ'ব 40 ইয়াৰ্ছ জাপানৰ 55 ইয়াৰ্ছ আৰু চাইনা এইটো লেখছে 50 ইয়াৰ্ছৰ ওপৰ হ'ব অৰ্থাৎ আমাৰ 65% পপুলেশ্যন আণ্ডাৰ 35 ইয়াৰ্ছৰ প্লিজ আৰু সেইকাৰণে যুৱ প্ৰজন্মক আমি ডেভেলপ কৰিব লাগিব হিউমেন ৰিচোৰ্চ ডেভেলপ কৰিব লাগিব আৰু মই সেইকাৰণে ভাবোঁ যে এজন ধৰক আপুনি যেতিয়া কেতিয়াবা বিধায়ক হ'ল কেতিয়াবা সাংসদ হ'ল যোন পলিটিকেল পাৰ্টিয়ে নহওক কিয় এটা ছিষ্টেম আছে এই ছিষ্টেমত আপুনি আপোনাৰ সমষ্টিত ৰাস্তা ঘাট বনাব পাৰিব অধিক সক্ৰিয় হৈ থাকিলে আপুনি বেছি বনাব পাৰিব বিভিন্ন আঁচনি আপুনি আনিব পাৰিব এইটো এটা ছিষ্টেম কিন্তু তাৰ লগে লগে আমি যদি বেলেগ কিছুমান কামো কৰিব পাৰোঁ আমাৰ অঞ্চলৰ যুৱ প্ৰজন্মৰ কাৰণে আমাৰ অঞ্চলৰ ধৰক বয়সীয়াল মানুহসকলৰ কাৰণে এনেকুৱা যদি আমি কিবা কাম কৰিব পাৰোঁ এইটো ছেটিছফেকশ্যন পাওঁ এতিয়া চাওক মই যিটো সামগ্ৰীত মই কৈছিলোঁ যে মোৰ প্ৰতিশ্ৰুতি আছিল 4টা জিলা পৰিষদ মই 4টা কোচিং চেণ্টাৰ আৰম্ভ কৰিম মই 4টা নোৱাৰিলোঁ কিন্তু মই 2টা কৰিছিলোঁ এটা মই সামগ্ৰী অঞ্চলৰ কাৱৈমাৰীত কৰিছিলোঁ এটা সামগ্ৰীত কৰিছিলোঁ মোৰ লক্ষ্য আৰু উদ্দেশ্য আছিল যে আমাৰ যিবোৰ কম্পিটিটিভ এক্সাম আছে এই কম্পিটিটিভ এক্সামবোৰত আজিৰ দিনত চাওক বাইদেউ মই দেখোঁ যে ইয়াত ধৰক আকাশ ইনষ্টিটিউট আছে এনেকুৱা বহুত ভাল ভাল কোচিং ইনষ্টিটিউটবোৰ আছে কোনোবা UPSC কোনোবা APSC ট্ৰেইন আপ কৰে সেইবোৰত পঢ়িবৰ কাৰণে কোনোবা মহাকত 50,000 60,000 টকা এডমিশ্যন ফিজ 1 লাখ 1.5 লাখ টকা ধৰক আপুনি এফৰ্ড কৰিব পাৰে আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীটো মই এফৰ্ড কৰিব নোৱাৰোঁ মোৰ ঘৰৰ সন্তানটোৰ কি অধিকাৰ নাইকিয়া নেকি মেধাৰ কি নাই নি মানে মই তাত কি কৰিছিলোঁ গুৱাহাটীৰ পৰা খুব ভাল মই ফেকাল্টি নি মই ADRE এক্সামিনেশ্যনৰ কাৰণে মই 2টা ট্ৰেইনিং ইনষ্টিটিউট মানে কোচিং ইনষ্টিটিউট মই আৰম্ভ কৰিছিলোঁ এইটো মই কণ্টিনিউ কৰাম মই তাত মানুহৰ লগত কথা পাতিছোঁ আৰু মই আজিৰ দিনতো কৈছোঁ আজিৰ দিনত যদি ADRE এক্সামিনেশ্যন হয় সেই কোচিং চেণ্টাৰটোৰ পৰা মিনিমাম 20% কিন্তু ক্ৰেক কৰিব পাৰিব মই আজিও ৰাইজক কৈছোঁ নিউ গুৱাহাটীবাসী ৰাইজক যে অনাগত সময়ত আপোনালোকৰ আশীৰ্বাদত আমি আমাৰ যিসকল অলপ নিডি ষ্টুডেণ্ট আছে প্ৰতিভা আছে মেধা আছে আমি তেওঁলোকৰ কাৰণেও মই গুৱাহাটীত এটা খুব ভাল উচ্চ মান বিশিষ্ট এটা কোচিং চেণ্টাৰ আৰম্ভ কৰি মোৰ সপোন আছে কিন্তু ডাঙৰ কথা আৰু মহাশয় আমি উত্তৰ ভাৰতৰ ছাত্ৰ ছাত্ৰীসকললৈ যদি চাওঁ তেওঁলোকে কিন্তু খুব কম বয়সৰ পৰা যেনেকৈ ডাক্তৰ হোৱাৰ সপোন দেখে অভিযন্তা হোৱাৰ সপোন দেখে বা অধ্যাপক হোৱাৰ সপোন দেখে তেওঁলোকে কিন্তু সৈনিকত সেনাবাহিনীত যোগদান কৰাৰ সপোন দেখে তেওঁলোকে উচ্চ পৰ্যায়ৰ সেনাবাহিনীত যোগদান কৰিবৰ বাবে যিবিলাক NDA এক্সাম তাৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ সপোন দেখে কিন্তু অসমত সেই পৰিৱেশ বাইদেউ আপুনি মোৰ মনৰ কথাটো কৈছে মই বহুত দিন আগতে পঢ়িছোঁ লাগে ইণ্ডিয়ান আৰ্মিত বহুত অফিচাৰ পষ্ট এতিয়া বোলে খালী হৈ আছে কিয় কাৰণে জানেনে ধৰক মই একে কেলিবাৰৰ ষ্টুডেণ্ট মোৰ বন্ধুজনো একে কেলিবাৰৰ ষ্টুডেণ্ট মই আৰ্মিত গ'লোঁ তেওঁ MNC এটাত গুচি গ'ল MNCটোত গৈ তেওঁ মান্থলি ধৰক তেওঁ ইয়াৰলি তেওঁ কৰ'ৰ্ছৰ পেকেজ পায় ইয়াততো জীৱনটো কিন্তু আমাৰ সেইকাৰণে আজিৰ দিনত ফ্ৰেন্সত মই পঢ়িছিলোঁ বহুত ইউৰোপিয়ান কাণ্ট্ৰিজত আৰ্মিত যাবলৈ তেওঁলোকৰ লোকেল মানুহ নাইকিয়া হৈ গৈছে কিন্তু আমাৰ ভাৰতত মানে মই ভাবোঁ যে আৰ্মি কেৰিয়াৰৰ লগে লগে দেশ সেৱা কৰাৰ এটা মাধ্যম মানে যুৱ প্ৰজন্মক মই অনুৰোধ জনাওঁ যে আপুনি যিটো কথা কৈছে আমাৰ আৰ্মিত যাব লাগে তাৰ কাৰণে খুব কাইলৈ পৰহিলে এজন যেতিয়া কেতিয়াবা মই যেতিয়া হেৰিত পাওঁ কিবা নিউজত পাওঁতে কিবা সংঘৰ্ষত আমাৰ মেজৰ এজন ঢুকাই মৰিছে মোৰ অন্তৰ দিয়াত লাগি যায় তেওঁলোক আমাৰ দেশৰ সম্পদ এজন মানৱ সম্পদ এজন NDA পাছ আউট কেডেট এজন CDS পাছ আউট কেডেট তেতিয়া মই পাওঁ যে আজি অমুকৰ হেৰি হ'ল মানে ইমান দুখ লাগে যেন জীৱনৰ এটা মই অন্তৰৰ যেন কিবা এটা আমি খহি পৰিছোঁ আপুনি খুব ভাল কথা কৈছে
আমাৰ ল'ৰা ছোৱালীয়ে বা আমাৰ এইটো এটা এনভাইৰনমেণ্ট হ'ব লাগে আমাৰ ল'ৰা ছোৱালী সামৰিক বাহিনী হওক ইণ্ডিয়ান এয়াৰফ'ৰ্চ হওক ইণ্ডিয়ান নেভিত হওক যাবৰ কাৰণে চেষ্টা কৰিব লাগে আপোনাৰ জীৱনৰ প্ৰিয় ৰাজনীতিবিদজন কোন মোৰ অটল বিহাৰী বাজপেয়ী হয় অটল বিহাৰী মোৰ প্ৰিয় হয় আচলতে তেখেতৰ যিটো অটল আত্মবিশ্বাসী মন কিন্তু তেওঁৰ যেতিয়া ভাষণত সুকোমল মন এটা প্ৰকাশ পায় হয় কবি আছিলে হয় আৰু এটা প্ৰশ্ন আপোনালৈ এজন ৰাজনৈতিক ব্যক্তিৰ যিটো স্থিতি সেয়া শৰৎ সিংহই হওক অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত হেম বৰুৱাদেৱে হওক বিমলা প্ৰসাদ চলিহাদেৱে হওক লক্ষ্যধৰ চৌধুৰীদেৱে হওক তেওঁলোকৰ স্থিতিবিলাক খুব গভীৰ আছে কিন্তু আপুনি বৰ্তমানে এজন ৰাজনীতিবিদ আপোনাক যদি সুধো মই বৰ্তমান সময়ৰ ৰাজনীতিবিদসকলৰ স্থিতিবিলাক তেনেকৈ গভীৰ নে মানুহে তেওঁলোকক কেতিয়াবা উপলঙা দৃষ্টিও চায় সময়ৰ আচলতে কি হয় মই বাইদেউ এটা কথা কেতিয়াবা হেৰি কৰোঁ যে আমাৰ সাধাৰণতে সমাজতো কেতিয়াবা চিনেমাবোৰত সাধাৰণতে পলিটিচিয়ানসকলক বেয়াকৈ দেখুওৱা যায় সাহিত্যত বেয়াকৈ দেখুওৱা যায় নেৰেটিভ সৃষ্টি কৰা তেওঁলোকৰ অৰিহণা আছে কিন্তু সময়ৰ লগে লগে আজিৰ দিনত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে সময়ৰ লগে লগে পলিটিচিয়ানসকলেও নিজকে খাপ খুৱাব লাগে পলিটিচিয়ানসকলকৰো নিজস্ব এখন সমাজ আছে নিজস্ব এখন সংসাৰ আছে তেওঁলোকেতো কামো কৰে মই বহুত সময়ত ভাবোঁ যে তেওঁলোকক বহু সময়ত মিছজাজ কৰা হয় ঠিক আছে আজি ধৰক শৰৎ সিংহ ডাঙৰীয়া হওক গোপীনাথ বৰদলৈ ডাঙৰীয়া হওক বিমলা প্ৰসাদ চলিহা ডাঙৰীয়া হওক মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়া হওক তেওঁলোকে যিটো ৰাজনীতি কৰিছিল দেৱেশ্বৰ শৰ্মা আছিল দেৱকান্ত বৰুৱা মোৰ এটা আজি ধৰক দেৱকান্ত বৰুৱা ডাঙৰীয়াৰ যিটো দীনেশ গোস্বামী ডাঙৰীয়া হেম বৰুৱা ডাঙৰীয়া যেতিয়া ভাষণ দিয়ে আপুনি হেম বৰুৱা ডাঙৰীয়া মই মেকং লৈ দেখিলোঁ নে ক'ত মই এখন কিতাপ পঢ়িছিলোঁ আজি যদি হেম বৰুৱা ডাঙৰীয়াৰ আপুনি ইজৰাইলখন পঢ়ে কিতাপখন তেতিয়াৰ দিনতে সেই সময়তে তেখেতে আৰ্নষ্ট টলাৰৰ কথা লিখি গৈছে কেনেদৰে আৰ্নষ্ট টলাৰে ছুইচাইড কৰিব লগা হৈছিলে মানে হেম বৰুৱাহঁততো এনচাইক্লপিডিয়া আছে হেম বৰুৱা ডাঙৰীয়া তেখেতৰ মই এখন বহুত দিন আগতে মই পাঠ্যপুথিত তেখেতৰ এটা পাঠ আহিছিল তেখেতে লাওছ নে ক'ত গৈছিল লাওছ নে ক'ত গৈছিল তাত তেখেতে কৈছিল যে তেখেতসকলে যেতিয়া ক'ৰবাত গৈছে তাৰ কেইজনমান মহিলাই হাতত কেইটামান মাছ লৈ আহিছে আমাৰ গাঁও অঞ্চলত আগতে এনেকৈ মানুহে পথাৰৰ পৰা আহোঁতে মাছকেইটা লৈ আহে কৈছে এই মাছকেইটা দেখি মোৰ ঘৰৰ আলু বিলাহী টেঙাখনলৈ মনত পৰিছে চেঞ্চিটিভনেছটো চাওকচোন হেম বৰুৱা ডাঙৰীয়া সেইজন ব্যক্তি আছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে যাৰ লগত সম্পূৰ্ণ বাকপটুতাৰে সদনত যুদ্ধ কৰিব পাৰিছিল নহয়নে ফিয়াৰলেছ ডেম'ক্ৰেট আছিল দীপক দাস ডাঙৰীয়াই তেওঁৰ ওপৰত এখন কিতাপো লিখিছে তেখেতৰ ভাষণখিনি ফিয়াৰলেছ ডেম'ক্ৰেট বুলি গতিকে এটা সময়ত মানে উইনষ্টন চাৰ্চিলে যেতিয়া সুধিছিল যে তেওঁৰ জীৱনৰ আটাইতকৈ গ্ৰেটেষ্ট ডে কোনটো যে আপুনি যিদিনাখন প্ৰধানমন্ত্ৰী হৈছিল সেইদিনটো আপোনালোকে গ্ৰেটেষ্ট ডে নে যিদিনাখন ছেকেণ্ড ৱৰ্ল্ড ৱাৰত আপোনাৰ নেতৃত্বত মানে ইংলেণ্ডে জিকিল বুলি কয় সেইটো কৈছে নহয় দ্য টু ৱৰ্ডছ কেম এজ এন এফিক্স টু মাই নেম উইনষ্টন চাৰ্চিল MP দিছ ডেট মানে সেই ডেটটোত তেওঁৰ কাৰণে গ্ৰেটেষ্ট ডে আছে গতিকে মানে MP শব্দ MLA শব্দটো এটা মাহাত্ম্য আছে দে আৰ ল মেকাৰ্ছ না চ' এই বস্তুটো হেম বৰুৱা ডাঙৰীয়াই তাক যথাৰ্থতা প্ৰমাণ কৰিছে আপুনি বহুদিনৰ পৰা পৰোক্ষভাৱে এটা ৰাজনৈতিক পৰিৱেশৰ লগত আছে বহু নেতাক আপুনি লগ পাইছে আপোনাৰ সাহিত্য ক্ষেত্ৰখনৰ পৰা অকণ ফালৰি কাটি আহিছোঁ এতিয়া সাহিত্য ক্ষেত্ৰখনতো আপুনি বৰেণ্য ব্যক্তিসকলৰ সান্নিধ্যৰে আজি এই ব্যক্তিত্বৰ আপোনাৰ মাজত মানে প্ৰভাৱ পৰিছে নহয় এই ব্যক্তিত্ব আমি দেখা পাইছোঁ এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনলৈ যেতিয়া এজন সাধাৰণ ৰাজনৈতিক কৰ্মী আছিলে আপুনি নেতা নাছিলে তেতিয়া আপোনাৰ জীৱন কেনেকুৱা আছিল এতিয়া ৰাজনৈতিক নেতা হোৱাৰ পাছত এতিয়া আপোনাৰ জীৱনটো কেনেকুৱা হ'ল এতিয়া নিজৰ কাৰণে অলপ সময় কম হয় খেলি ভাল পাইছিলোঁ আগতে আজিকালি খেলাৰ পৰিৱেশ খেলাৰ সময় নাইকিয়া হৈ গ'ল লগৰ ল'ৰাৰ লগত আড্ডা মাৰি ভাল পাইছিলোঁ ফুৰি ভাল পাওঁ মই ফুডি হয় খাই ভাল পাওঁ তে আজিকালি নিজৰ কাৰণে অলপ সময় কম কিতাপ পঢ়িবলৈ সময় পায় কিতাপ আগতকৈ কম পঢ়িব পাৰোঁ কিন্তু আগতকৈ মানে মই চেষ্টা কৰিছিলোঁ মই একাডেমিকেলি একদম ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট নহয় কোনোমতে সদায় চুচৰি বাগৰি পাছ কৰিছিলোঁ কিন্তু কিতাপখন পঢ়ি পেলাই নহয় আপোনাৰ ডাঙৰ কথা আপোনাৰ যিটো অধ্যয়ন পিপাসু মন সেই মনটোক আমি সন্মান জনাওঁ মহাশয় এতিয়া কথা হ'ল প্ৰত্যেকগৰাকী নেতাৰ ওচৰতে সৰ্বসাধাৰণে সদায় কিবা এটা বিচাৰি আহে নহয় জানো মই এতিয়া দেখা পাইছোঁ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওঁতে প্ৰত্যেকগৰাকী ব্যক্তি কাইলৈ নেতা আজি তেওঁলোক
এজন সাধাৰণ মানে কি আমাৰ দৰে আজিৰ দিনটো তেওঁলোক আমাৰ দৰে কাইলৈ পৰহিলৈ হয়তো নেতা হ'ব হাজাৰ হাজাৰ মানুহ আহে হাজাৰ হাজাৰ মানুহে কিন্তু এটা এটা সপোন লৈ তেওঁলোকৰ কাষলৈ আহে তেওঁলোকৰ দাবী থাকে এজন নেতাৰ সকলোৰে দাবী পূৰণ কৰাটো সম্ভৱ হয় জানো নিশ্চিতভাৱে নহয় কিন্তু মুখৰ মাতষাৰ যদি দিয়া যায় বহুত আহে মৰম দিবৰ কাৰণে কিছুমান আহে ধৰক কাৰোবাৰ এনেকুৱা ধৰণৰ মানুহ আহে কোনোবা হস্পিটেলত আছে কিবা এটা অলপ সহায় কৰি দিব লাগে কাৰোবাক ফোন এটা কৰি দিব লাগে কাৰোবাৰ কেতিয়াবা চাকৰি জীৱনত বিভিন্ন সমস্যা আহে যিমানখিনি পাৰোঁ মই অন্ততঃ এটা বস্তু চেষ্টা কৰোঁ অন্ততঃ মই ৰেছপণ্ডটো যাতে মুখৰ মাতষাৰ যাতে ভালকৈ দিব পাৰোঁ আৰু এই ক্ষেত্ৰত কিন্তু মোৰ ঘৰখনে মোৰ মানে মনত থাকে মই ৰাতিপুৱা অলপ দেৰিলৈকে শুই ভাল পাওঁ তো ৰাতিপুৱা যেতিয়া মানুহ আহে মই অকণমান শুই থাকিলে মোৰ মাহঁতে উৎপাত কৰি দিয়ে আৰে বেগেতে উঠ মানুহ আহিছে মানুহখিনি বহি আছে তহঁতৰ কাৰণে গতিকে সেই বস্তুটো মানে অন্ততঃ মই এটা ভাবোঁ আপুনি মোৰ সেইটো মানে মোৰ জীৱনৰ লজিক মই এইবাৰ মই সেইটো কাৰণে আপুনি কামটো কৰি দিব পাৰক বা নোৱাৰক আপুনি অন্ততঃ মুখৰ ভালষাৰ মাতষাৰ দিয়ক তেওঁলোকৰ কাৰোবাৰ যদি দুখ লৈ পেলাই 30% সেই দুখটো নাইকিয়া হৈ যায় এতিয়া যিটো নিৰ্বাচনী বতাহ বলি আছে 2026ত ক্ৰমান্বয়ে নিৰ্বাচনী বতাহজাক গৰম হৈ গৈছে ক'ৰবাত এনেকুৱা লাগে নিৰ্বাচনী বতাহজাকে যেন আমাৰ শান্তিৰ বতাহজাক নাইকিয়া কৰি দিছে সংঘৰ্ষ হোৱা নাই ক'তো সংঘাত হোৱা নাই ক'তো কিন্তু এই যে হঠাতে এটা সমষ্টি ঘোষণা কৰা হ'ল সেই সমষ্টিটোত পূৰ্বৰ পৰা যিগৰাকী প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীগৰাকী টিকেট নাপালে কোনোবা এজন আহি সেই সমষ্টিত টিকেট পালে ফলত সেই প্ৰাৰ্থীজনে অন্য এটা ৰাজনৈতিক দললৈ গ'ল আৰু সেই দলটোলৈ গৈ সেই দলটোৰ পৰা তেওঁ টিকেট ল'লে হঠাতে যে তেওঁলোকে এটা দলৰ পৰা আনটো দললৈ যায় তেওঁলোকৰ নীতি আদৰ্শবিলাক কোন স্থানত তেওঁলোকে ৰাখি থৈ যায় থাকে তেনেকুৱা কিছুমান থাকে এই ক্ষেত্ৰত মই এটাই কওঁ যে আমি সদায় আদৰ্শ ৰাজনীতি কৰিব লাগে কিন্তু তাৰ লগে লগে পলিটিক্সত এটা চিৰন্তন সত্য আছে পলিটিক্স ইজ দ্য আৰ্ট অফ পচিবল গতিকে বহু সময়ত আমি সেইটো কথা সত্যতা আমি দেখা পাওঁ হয় খুব সুন্দৰকৈ উত্তৰটো দিলে যি কি নহওক যেতিয়া আপুনি চামগুৰিৰ পৰা গুৱাহাটীলৈ আহিলে গুৱাহাটীৰ এগৰাকী বিধায়ক হ'ম বুলি যেতিয়া আপুনি গুৱাহাটীত ভুমুকি মাৰিলে আপোনাৰ সমষ্টিলৈ যেতিয়া গ'ল আজি বহুত দিন ধৰি আপুনি সমষ্টিবাসী প্ৰত্যেকজনৰ লগতে কথা পাতি আছে প্ৰায় সকলো লোকৰ লগতে কিন্তু প্ৰথম আহোঁতে মনৰ মাজত কি কুধৰণি আছিল কেনেধৰণে আপুনি কথা পাতিব কোনটো সমস্যাক আপুনি গুৰুত্ব দিব আচলতে ইয়াত আমাৰ সংগঠন ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন অত্যন্ত শক্তিশালী মোৰ কামটো আৰু সকলোৱে মই আশীৰ্বাদ পাইছিলোঁ জ্যেষ্ঠজনৰ আশীৰ্বাদ পাইছিলোঁ যোৱাকালি আপোনালোকে দেখিছে যে সিদ্ধাৰ্থ দাই নিজে আহি পেলাই মোৰ নমিনেশ্যন মোক খবৰ কৰিছে তোৰ নমিনেশ্যন ঠিক ঠাক হৈ গৈছে নাই তেওঁ নিজে তেখেত এজন ভাল অধিবক্তা খুব ভাল তেখেতৰ প্ৰেক্টিচ তেখেতে ডিফেন্সৰ তেখেত হেৰি আছিল মই যিমান দূৰ জানো সিদ্ধাৰ্থ দা মোৰ গুৰু সদৃশ ব্যক্তি চবৰে মই সহায় সহযোগ পাইছিলোঁ শান্তনু ভৰালী ডাঙৰীয়া আছিল মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া মোৰ বন্ধু প্ৰণৱ লহকৰ ডাঙৰীয়া মোৰ ভাতৃপ্ৰতিম ৰূপম দা আছিল অপৰাজিতা সকলোৰে গতিকে আৰু আমাৰ কেনেকুৱা সংগঠনটো আমাৰ খুব শক্তিশালী আমিতো নিমিত্তহে নহয় বিজেপিৰ সংগঠনে সদায় নিৰ্বাচন খেলে আৰু মোৰ কাৰণে কাম কি আছিল আমি যিটো 3 টায়াৰ গভৰ্ণমেণ্ট বুলি কওঁ মোদীজীৰ নেতৃত্বত কেন্দ্ৰ চৰকাৰ ডক্টৰ হিমন্ত দাটো একদম ভিজনেৰী লিডাৰ স্বপ্নদ্ৰষ্টা 24/7 যিজনে সদায় এটা সপোন কঢ়িয়াই লৈ ফুৰে কাম কৰাৰ মানসিকতা কঢ়িয়াই লৈ ফুৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ যিখিনি কাম কাজ আৰু আজি গুৱাহাটী মিউনিচিপালিটিটো মই আগতে অনুভৱ কৰা নাছিলোঁ এইকেইদিন যিমান অঞ্চলত গৈছে আজি মই কেইবাটাও পাহাৰত গৈছোঁ অমীয়নগৰ চমীয়নগৰ আগতে যিবোৰ অঞ্চল আন্ধাৰ হৈ আছিল তাত পৌৰ নিগমে পোহৰাই তুলিছে ৰাস্তা ঘাট বনাইছে গতিকে এই 3 টায়াৰ গভৰ্ণমেণ্টে যিমানখিনি আমি কাম কৰিছোঁ মোৰ কাম বহুত ইজি হৈ আছে মানুহৰ মাজত খালি গৈ পেলাই নমস্কাৰ এটাহে দিব লগা হৈছে আৰু যিটো আজি গৈছোঁ মানুহে কৈছে আপুনি আকৌ নেক্সট আকৌ আহিব নালাগে জিকাৰ পিছত আহিব বা ইলেকশ্যনৰ পিছত বিহুত আহিব কাম হৈয়ে আছে চৰকাৰে বহুতখিনি কাম কৰিছে মানুহ খুব সুখী মানুহৰ মাজত কাম হৈছে কম্পাৰেটিভলি বহুত কাম হৈছে সেইকাৰণে মোৰ যিখিনি কাম সেই কামখিনি বহুত সহজ হৈ আছে কেতিয়াবা এজন বিধায়কে বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিব লাগে যদি কেতিয়াবা এজন বিধায়ক শিক্ষকৰ ৰূপতো অৱতীৰ্ণ হ'ব লগা হয় তেতিয়া আপুনি নতুন প্ৰজন্মক কি শিক্ষা দিব নতুন ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ মই প্ৰথমতে শিকাম নিজৰ জাতিটোৰ প্ৰতি প্ৰবল স্বাভিমানী হ'ব লাগে নিজৰ মাতৃভাষাৰ প্ৰতি প্ৰবল স্বাভিমানী হ'ব লাগে যিমানেই আমি ইংলিছ হেৰিত নপঢ়োঁ কিয় ভাল নহয় নিজৰ মাতৃভাষাটো জানিব লাগে
নিজৰ মা শব্দটো ক'ব জানিব লাগে মা শব্দটো না মোক কেতিয়াবা দুখ লাগে মানে যে বহুতেতো আজিৰ দিনত ঠিক ভাল কথা আমি একদম জানিব লাগিব মোৰ সেইটো এটা ধৰক নিজৰ হেৰি আছে যে আজিৰ দিনত হয়তো বহু সময়ত ভালদৰে ইংলিছ কোৱা মানুহে বহুত এষ্টাব্লিছ হৈছে আমাৰ এইটো জানিব লাগিব ইংৰাজী হিন্দী অত্যন্ত প্ৰয়োজন কিন্তু তাৰ লগে লগে অসমীয়াটোতো ক'ব পাৰিব লাগিব পৃথিৱীৰ যিসকল শ্ৰেষ্ঠ ৰাজনৈতিক নেতা সকলোৱে জাপানীজনে বা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে তেওঁলোকেতো মাতৃভাষাতে কথা কয় আজি যদি ভ্লাডিমিৰ পুটিন আহে আজি যদি ধৰক ইমানুৱেল মেক্ৰন আহে ফ্ৰান্সৰ প্ৰেচিডেণ্ট আজি যদি আমাৰ এগৰাকী মেলনি ইটালীৰ প্ৰাইম মিনিষ্টাৰ আহে সকলোতে নিজৰ নিজৰ ভাষাত কথা কয় দুভাষী এজন থাকে বাজপেয়ীজীয়ে যেতিয়া ৰাষ্ট্ৰসংঘত 1977 এজ এ ফৰেইন মিনিষ্টাৰ ভাষণ দিব গৈছিল তেওঁ হিন্দীত ভাষণ দিছে স্বামী বিবেকানন্দ এক জ্বলন্ত আমেৰিকা যুক্তৰাষ্ট্ৰত তেতিয়াই তেখেতে তাত ভাষণ দিছিলে মানে প্ৰথম কথা মই যদি শিক্ষক হওঁ প্ৰথম কথা শিক্ষাদানৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ নৈতিকতা আৰু তাৰ লগে লগে নিজৰ জাতিটোৰ প্ৰতি প্ৰবল স্বাভিমান মই অসমীয়া মই এজন স্বাভিমানী অসমীয়া মই এজন স্বাভিমানী ভাৰতীয় এই স্বাভিমানটো আমাৰ তাত থাকিব লাগে মই সেইটো বস্তু মই শিকাম শিক্ষাৰ লগে লগে হয় হয় সেইটো খুব গুৰুত্বপূৰ্ণ কথা হয় যেতিয়া আপুনি সামগ্ৰী সমষ্টিৰ ৰাইজসকলক এৰি থৈ আহিছিলে খুব দুখ লাগিছে মোক এতিয়া কোনো চবেই মেছেজ দিয়ে কৰে আৰু মই তেওঁলোকক কেতিয়াও এৰি অহা নাই মই তেওঁলোকৰ লগত মানসিকভাৱে সদায় থাকিম সকলো সময়তে তেওঁলোকৰ দুখ সুখৰ লগত থাকিম তেওঁলোকৰ কাৰণে আজি মই এটা আইডেণ্টিটি পাইছোঁ মই জীৱনত সদায় চিৰকৃতজ্ঞ হৈ থাকিম মোৰ কাৰণে তেওঁলোকে নামঘৰত মোৰ নমিনেশ্যন এখন সেৱা দিছে মন্দিৰত চাকি জ্বলাইছে কোনোবাই মছজিদত গৈ দোৱা কৰিছে নমিনেশ্যনৰ দিনাখন এই যিমানে দিন বাঢ়ি গৈছে ৰাইজৰ মাজলৈ যেতিয়া আপুনি গৈ আছে সিমানে প্ৰত্যেক দিনাখন এনেকুৱা লাগে নিশ্চয় দায়িত্ববিলাক বাঢ়ি গৈ আছে যিদিনা ফলাফল ঘোষণা হ'ব আপুনি এগৰাকী বিধায়ক হিচাপে বিজয়ী হৈ আহিব তাৰপিছৰ পৰাতো কাম আৰম্ভ হ'ব মই এটা কথাই কৈছোঁ যে 24/7 কাম কৰিব লাগিব আৰু এটা কথা আপুনি জানি থ'ব হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই MLA সকলক এনে বহি থাকিব নিদিয়ে তেখেতে যেনেকৈ 24/7 কাম কৰে একদম স্পষ্টভাৱে এইটো বিজেপিৰ আইডিঅ'লজি কোনো MLA মানে জনগণলৈ নেওচা দি পেলাই কাম কৰিব নোৱাৰে গতিকে সমস্যাসমূহ জানিব লাগিব সমস্যাসমূহক সম্ভাৱনালৈ ৰূপান্তৰ কৰিব পাৰিব লাগিব আৰু এটা ভিজন লৈ আমি কাম কৰিব লাগিব প্ৰায়ৰিটি ৱাইজ যে মই প্ৰথম ছমাহত এইখিনি কাম কৰিম প্ৰেক্টিকেলি নেক্সট ছমাহত মই এইখিনি কাম কৰিম তাৰ লগে লগে এইখিনি জনসম্পৰ্ক এই কামখিনি কৰিব লাগিব এই জনসম্পৰ্ক যে শব্দটো ক'লে সাধাৰণতে দেখা যায় এই কথাষাৰ সকলোৱে কয় মই কিন্তু ৰাজনৈতিক নেতা খুব কমেই লগ পাইছোঁ যে মানে নিৰ্বাচনৰ আগলৈকে তেওঁলোকে আমাৰ পদূলিলৈ আহিলে কিন্তু নিৰ্বাচন শেষ হোৱাৰ পাছত তেওঁলোকে যেতিয়া ৰজাগৰীয়া হ'ল আমি তেওঁলোকৰ পদূলি মুখত আমি দুৱাৰ নঙলাডালেই খুলিব নোৱাৰোঁ তেওঁলোকৰ দুৱাৰ গৰকিবই নোৱাৰোঁ আছে তেনেকুৱা কিন্তু তাৰ মাজতে ব্যতিক্ৰমো বহুত আছে আৰু আজিৰ দিনত তাৰ ব্যতিক্ৰমে বহুত যেতিয়া ছ'চিয়েল মিডিয়া আহিলে আজিৰ দিনত যুগটো বহুত আৰু এইটো মানে নেপোলিয়ন বোনাপাৰ্টে বোলে কৈ গৈছিল যে মানে ৰাজনীতিত মানে কি হৈছে মানে মই এবাৰ ৰমেন ডেকা মই অলপ পাহৰিলোঁ এইটো মানে ৰাস্তাত পৰি থকা এটা কাঁইটৰ মুকুট নেপোলিয়ন বোনাপাৰ্টে বোলে কৈছিলে মানে এইটো ৰাস্তাত পৰি থকা মানে ৰাজনীতিৰ যিটো ক্ষমতা সেইটো ৰাস্তাত মোৰ ৰমেন দাই কৈছিলে আমাৰ সন্মানীয় গৱৰ্ণৰ মই পাহৰিলোঁ আমাক এবাৰ মিটিঙত তেখেতে কৈছিল যে মানে ৰাস্তাত পৰি থকা এটা কাঁইটৰ মুকুট ৰাজনীতিবিদ মানে আমি যেতিয়া পাৱাৰটো পাওঁ এইটো পিন্ধিলেও কষ্ট আছে পিন্ধিবলৈও মন যায় গতিকে তেনেকৈ বেলেঞ্চ ৰাখি যদি আমি কাম কৰি যাব পাৰোঁ আৰু এটা কথা এই আগতে আমি এটা পেট্ৰিয়ট নামৰ কবিতা পঢ়িছোঁ নহয় ইট ৱাজ ৰ'জেছ অল দ্য ৱে মানে তেনেকৈ মই পাহৰিলোঁ কবিতাটো যে তেওঁ যেতিয়া এজন দেশপ্ৰেমিকে যুদ্ধ জয় কৰি দেশপ্ৰেম মানে একদম বিৰাট একদম গাঁৱলৈ যেতিয়া আহিছিল মানুহে গোটেই ৰাস্তাত গোলাপ ফুলেৰে তেওঁক উপচাই দিছে আৰু যেতিয়া 5 বছৰ পিছত তেওঁ বেয়া কাম কৰিলে তেওঁক সেই কাঁইটেৰে তেওঁ আহোঁতে তেওঁ ৰাস্তাত কাঁইট বচাই দিছিল গতিকে মই ভাবোঁ এইটো অভিজ্ঞতালৈ আমি সকলোৱে কাম কৰিব লাগিব কাৰণ আমি অসমবাসীলৈ যদি চাই আমি অসমীয়া ল'ৰা ছোৱালীখিনিয়ে আমি আন্দোলন কৰি বহু সময় পাৰ কৰিলোঁ
80 দশকৰ আৰম্ভণিৰ পৰা তাৰ আগতেতো মই ভাষা আন্দোলনৰ কথা সেইখিনি কথা আমি নকওঁ কাৰণ আমি ইয়াত জেগা নাছিলোঁ আমি বুৰঞ্জী পাতত পঢ়িলোঁ আমি নিজৰ ভাষাটো ৰক্ষা কৰিবৰ কাৰণে আন্দোলন কৰিব লগা কোৰ্ট কাছাৰী কাৰ্যালয়ত আমাৰ ভাষাটো প্ৰয়োগ কৰিবৰ কাৰণে আমি আন্দোলন কৰিব লগা হ'ল 6টা বছৰ 80 দশকৰ আৰম্ভণিৰ পৰা আমি বিদেশী বহিষ্কাৰ নামত আন্দোলন কৰিব লগা হ'ল বিদেশী বহিষ্কাৰ কেইজন হ'ল নাজানো কিন্তু আমাৰ নিজৰ বুকুৰ আপোন 800 জনৰ 860 জন ডেকা ভাইক আমি ভাই ভনীক হেৰুৱাব লগা হ'ল তাৰ উপৰিও গাঁৱৰ প্ৰান্তে কিমান অলিখিত কিমান ঘটনা আছে সেই কথাষাৰ আপুনি মই হয়তো আজি নাজানো তাৰ পাছত আমাৰ নিজৰ ভাই নিজৰ পৰিয়ালৰ ল'ৰাগিটাই হাতত বন্দুক লৈ সন্ত্ৰাসবাদী হ'ল তাৰ পাছতো আমি আন্দোলন কৰিলোঁ অসমীয়া আন্দোলনে কৰি থাকিলে এই আন্দোলন কৰাৰ পাছত আমাৰ নিজৰে ৰাইজে চৰকাৰ কৰিলে আঞ্চলিকতাবাদী ৰাজনীতিত আমি বিশ্বাসী হ'লোঁ কিন্তু দুবাৰকৈ তেওঁলোক শাসনলৈ আহিলে কিছু সুবিধা দিলে কিন্তু ৰাইজ পতিয়ন নগ'ল মই এইটো ভাবোঁ যে বহুতে বহুত কয় কিন্তু 1979 চনৰ পৰা 1985 চনলৈকে যিটো আন্দোলন হৈছিল সেই আন্দোলনটো প্ৰয়োজনো আছিল এটা সময়ত এটা এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে জনসমৰ্থন কৰিবৰ কাৰণে মই নিজে ভাবোঁ মানে শিলে সাৰ পোৱা অসম আন্দোলন বুলি আমি কৈছিলোঁ হয়তো যেনেদৰে ৰূপ দিব লাগিছিল আমি দিব পৰা নাছিলোঁ মই ব্যক্তিগতভাৱে ভাবোঁ আৰু এই আন্দোলনটোক সংগঠিতভাৱে বদনাম কৰিবৰ কাৰণে এটা ইণ্টাৰনেশ্যনেল কনস্পিৰেচি আৰম্ভ হৈছে এতিয়া মই আৰু নকওঁ আৰু কোনে কোনে কৰিছিল আজিৰ দিনত এনেকুৱা বহুত হঠাৎ অসমপ্ৰেমী আছে বহুত বিগদ্ধ পণ্ডিত যিসকলে অসম আন্দোলনটো পিকনিক খোৱা আন্দোলন বুলি গোটেই পৃথিৱীত প্ৰচাৰ চলিছে তেওঁলোকে সদায় বামপন্থী চিন্তাৰ নায়ক একজেক্টলি আৰু তেওঁলোকে কিন্তু আজিৰ দিনত তেওঁলোক বহুত হঠাৎ অসমপ্ৰেমী হৈ গ'ল যেন অসম কিন্তু আপোনালোকক মই এতিয়াও ক'ম এই অসম আন্দোলনক ভাৰতত গোটেই যদি জনসমৰ্থন সৃষ্টিৰ কাৰণে অসমৰ বাহিৰত কৰিছে সেইটো কিন্তু ভাৰতীয় জনতা পাৰ্টি আছে বাজপেয়ী ডাঙৰীয়া আহিছিল বাজপেয়ী ডাঙৰীয়া ৱাজ দ্য ফাৰ্ষ্ট নেশ্যনেল লিডাৰ যি অসম আন্দোলনৰ ওপৰত পাৰ্লিয়ামেণ্টত 4টা ভাষণ দিছে ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা মানুহজন বাজপেয়ী আছিল তেখেতে কৈছিল যে এইটো আন্দোলন অসমৰ যুৱকসকলে কৰিছে যুৱ প্ৰজন্মই অসমত যিটো আন্দোলন আৰম্ভ কৰিছে এই আন্দোলন ভাৰতৰ একতা অখণ্ডতা সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে আমি গোটেই গুজৰাট হওক মহাৰাষ্ট্ৰ হওক সেই সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে অসম দিৱস পালন কৰি পেলাই এই আন্দোলনটোৰ প্ৰতি এই আন্দোলনটোৰ কাৰণ প্ৰকাশ কৰিছিল সহমৰ্মিতা প্ৰকাশ কৰিছিল তাৰ বিপৰীতেতো ইয়াততো এইটো পিকনিক খোৱা আন্দোলন বুলি কৈছিলে নিজৰ মানুহে আমাৰ মানুহে অসমৰ কংগ্ৰেছৰ কথাটো মই নকওঁ যিসকল আমাৰ সমালোচক আছিল আমাৰ বামপন্থী বুদ্ধিজীৱী আছিল এইটো CIAৰ সহযোগত চলা আন্দোলন বুলি কৈছিল কোৱা নাছিল জানো তাৰে আপুনি সেই সময়ত যিসকলে কৈছিল আজিৰ দিনত বহুত হঠাৎ অসমপ্ৰেমী হৈ গৈছে তেওঁলোক জাতীয়তাবাদৰ প্ৰখৰ প্ৰবক্তা তথাকথিত প্ৰবক্তা হৈ পৰিছে ৰাইজে তেওঁলোকক চিনি পাইছে তেওঁলোকৰ সেই ধৰক গ্ৰহণযোগ্যতাই 500,000জন মানুহৰ মাজতে আছে তেনেকুৱা বহুকেইজন ব্যক্তি আছে তেওঁলোকৰ বৌদ্ধিক যিটো ক্ষমতা তাক মই ব্যক্তিগতভাৱে সন্মান কৰোঁ কিন্তু তেওঁলোকৰ যিটো ৰাজনৈতিক দৰ্শন এই ৰাজনৈতিক দৰ্শনক মই অসমৰ কাৰণে বিপদজনক বুলি কওঁ হয় খুব ভাল লাগিল মহাশয় মানে মোৰ এনেকুৱা লাগিছে যেন ৰাজনৈতিক নেতাৰ লগত কথা পতাতকৈ আপোনাৰ সমাজ জীৱনটোক লৈ যি আপুনি ইমান সচেতন আৰু আচলতে কি জানে এগৰাকী স্বাভিমানী অসমীয়াৰ লগত কথা পাতি আজি মই আপ্লুত হ'লোঁ হয় আৰু এই যে আপোনাৰ মনৰ মাজত গুজৰি গুমৰি থকা কথাবিলাক মোৰ মনৰ মাজত গুজৰি গুমৰি থকা কথাবিলাক আন 10গৰাকী ব্যক্তিৰ মাজত মনৰ মাজত গুজৰি গুমৰি থকা কথাবিলাক এই কথাবিলাক সামৰি সুতৰি এটা সমাধানৰ পথলৈ লৈ যাব পাৰিব কিন্তু আপোনালোকক কাৰণ আপোনালোকক আমি এখন আসনলৈ এতিয়া নিৰ্বাচন কৰি আপোনালোকক আগবঢ়াই লৈ যাম আৰু যেতিয়া আপোনালোকে এখন আসনত বহিব আসনখন সদায় উচ্চই হয় আৰু আসনখনৰ পৰা দেখা যেতিয়া আপুনি সন্মুখলৈ চাব তেতিয়া দেখা পাব বহু চকু এটিবিৰে আপোনালোকক চাই থাকে গতিকে প্ৰত্যেকযোৰ চকুৰ আশাৰ মনি হ'ব আপোনালোক আৰু গতিকে আশা কৰিব ভালকৈ কাম কৰা মন আছে সমাজৰ কাৰণে দেশৰ কাৰণে জাতিটোৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে অসমৰ কাৰণে বিশেষকৈ ডেকা শক্তিৰ কাৰণে গতিকে আপুনিও এজন ডেকা নহয়নে কাৰণ ডেকা শক্তিক সদায় সকলোৱে বিশ্বাস কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় বিশ্বাস কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় ডেকা শক্তিক লৈ বিশ্বাস কৰে আৰু ডাঙৰ কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মোৰ ভাল লাগে তেখেতে নাৰী শক্তিক বিশ্বাস কৰে সেনাবাহিনীত নাৰী যোগদানৰ ক্ষেত্ৰত তেখেত সদায় বিশ্বাস কৰে আমি 26 জানুৱাৰী দেখো 15 আগষ্টত দেখো পেৰেডত সদায় লিডিং ফ্ৰম দ্য ফ্ৰণ্ট মহিলাসকল এগৰাকী নাৰী থাকে সেইকাৰণে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাল লাগে মোৰ
বহু কথা পাতিবলৈ থাকিলে বহু কথা পাতিবলৈ ৰৈ গ'ল, কিন্তু মহাশয় আপোনাৰ লগত কথা পাতি মই আপ্লুত হ'লোঁ। খুব ধন্যবাদ বাইদেউ, আপোনাৰ লগতো ভাল লাগিল, জানো আপোনাক আগৰ পৰাই জানো, খুব ভাল লাগিল। হয়, আৰু এটা কথা কওঁ, লিখিব আৰু আপুনি পঢ়িব, কাৰণ আপুনি যি ইমান ৰাজনৈতিক নেতাসকলৰ দৰ্শনৰ কথা ক'লে, পৃথিৱীৰ ৰাজনৈতিক নেতাসকলৰ বিষয়ে ক'লে, এই কথাখিনি ডায়েৰী আকাৰত লিখি যাব। ভাল কথা তাৰ সমান্তৰালকৈ আপুনি ৰাজনৈতিক জীৱনত কি পাইছে সেইখিনি কথা লিখি গ'লে অনাগত দিনলৈ এখন ইতিহাস খুব হ'ব ভাল হেৰি আৰু সমাজৰ কথাবিলাক ৰৈ যাব। খুব ভাল কথা কৈছে বাইদেউ, আইল ট্ৰাই, নিশ্চিতভাৱে চেষ্টা কৰিম। ধন্যবাদ। থেংক ইউ। দৰ্শকসকল, এইগৰাকী আমাৰ অতি হেঁপাহৰ অতিথি আছে দীপলু ৰঞ্জন শৰ্মা ডাঙৰীয়া। তেখেতে নিউ গুৱাহাটী সমষ্টিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতীয় জনতা দলৰ হৈ। বিগত এটা দীঘলীয়া সময় তেখেতে পৰোক্ষভাৱে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে। কেৱল ৰাজনীতিক ক্ষেত্ৰখনেই নহয়, সমাজ জীৱনৰ লগত জড়িত হৈ আছে, সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে। গতিকে ইমান বিশাল অভিজ্ঞতাৰ ভাণ্ডাৰে তেখেতৰ যি সমৃদ্ধিশালী মন, সেই সমৃদ্ধিশালী মনটোক আমি সকলোৱে আদৰি ল'ব লাগে। আমি আশা ৰাখিছোঁ নিউ গুৱাহাটী সমষ্টিৰ পৰা আমি তেখেতক আমাৰ সন্মানীয় বিধায়ক হিচাপে পাম। পৰৱৰ্তী সময়ত হয়তো তেখেতক আমি কোনোবা এটা বিভাগৰ মন্ত্ৰী হিচাপেও পাব পাৰোঁ, সেয়া সপোন। গতিকে আমি আমাৰ এই অনুষ্ঠানৰ পৰা আপোনাক আমি ওলগ জনালোঁ, আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। দৰ্শকসকলে অনুষ্ঠানটো চাই কেনে পালে জনাব। মই আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰওঁ, আপোনালোকে ইমান সুন্দৰকৈ মোক মেছেজবিলাক দিয়ে। প্ৰকাৰণতে আপোনালোকে যিখিনি মেছেজ মোলৈ দিয়ে, এই মেছেজখিনিৰ পৰা মই সাহস পাওঁ, শক্তি পাওঁ। আৰু এটা অনুৰোধ জনাওঁ, আপোনালোকে যদি অনুষ্ঠানটো চাই ভাল পালে, আপোনালোকে লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, মই কৃতজ্ঞ হৈ ৰওঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।